নমস্কাৰ এটো হৈছে ক্লাস 12 ম্যাথমেটিক্সৰ প্ৰথম অধ্যায় ৰিলেশন এন্ড ফাংশনৰ দ্বিতীয়টো ভিডিও ইতিমধ্যে আমি আগৰ ক্লাসটোত ৰিলেশন কি হে বিষয়ে কনসেপ্টখিনি লৈছিলো আৰু আজিৰ পৰা আমি টাইপস অফ ৰিলেশনৰ বিষয়ে পঢ়িম যাৰ ওপৰত বেছ কৰি তোমালোকৰ এক্সাৰসাইজ 1.12 আছে বেসিক্যালি আমি আগৰ ক্লাসত গম পাইছিলো যে ৰিলেশন এটা সেটৰ পৰা আন এটা সেটলৈ ডিফাইন কৰো আৰু ৰিলেশন ইজ এ সাবসেট অফ a cos b মানে কাৰ্টেছিয়ান প্ৰডাক্ট কি হে বিষয়ে শিকিছিলো আৰু ৰিলেশন এটা ডিফাইন কৰিব হলে আমি জেনাৰেলি দুটা সেট কনসিডাৰ কৰো এটা সেট সাপোজ a আৰু আনটো সেট সাপোজ b তেন্তে a সেটৰ মেম্বাৰবোৰ সাপোজ b সেটৰ মেম্বাৰবোৰ লগত ৰিলেট হৈ আছে তেন্তে তাকে আমি ম্যাথমেটিক্যালি কেনেকৈ লিখিম ৰিলেশনক r আখৰ ডিনোট কৰো r ইজ এ r ফ্ৰম a to b মানে ইয়াৰ মিনিংটো হৈছে a সেটৰ পৰা b সেটলৈ ৰিলেশনটো ডিফাইন হৈছে কিন্তু যদিহে মই কৈছিলো আগৰ ক্লাছত যদিহে মই সেটটো যদি এটা সেটে লওঁ মানে এনেকৈ দুটা ভিন্ন সেট নলৈ এটা সেটে লওঁ ধৰিলা a সেটটো লৈছো ইয়াত তিনটা মেম্বাৰ আছে ঠিক তেনেকৈ b সেটটো লৈছো b সেটটোকো মই a বুলি ধৰিছো ইয়াতো তিনটা সেম মেম্বাৰ আছে তেন্তে ইয়াত যেটো ৰিলেশন ডিফাইন হ'ব তাক নোটেশন ভাইট কেনেকৈ লিখিম r such that r from a to a লিখিম কাৰণ ইয়াত ৰিলেশনটো নিজৰ মাজতে হৈছে পদ নিজৰ পৰা নিজলৈকে হৈছে তেন্তে এতিয়া পৰা আমি টাইপস অফ ৰিলেশনত যেতিয়া ৰিলেশনৰ বিষয় পঢ়িম হে তাত এ বেসিকে এই ৰিলেশনটো কথা ক'ব মানে ল্যাঙ্গুৱেজটো এনেকৈ লিখা ৰাখিব এ ৰিলেশন ডিফাইন অন এ সেট a এ ৰিলেশন ডিফাইন অন এ সেট a বা অন এ সেট a মানে এটা সেটৰ কথা যেতিয়া কোৱা থাকিব তেতিয়া আমি নিজে বুজি পাব লাগিব ৰিলেশনটো হে সেটটোৰ ওপৰত ডিফাইন হৈছে মানে a সেট আৰু b সেট বুলি ক'বলে এটা সেটে আছে যেটো সেটৰ পৰা ৰিলেশনটো ডিফাইন হৈছে হেতু সেট a আৰু যেটো সেটলে ৰিলেশনটো ডিফাইন হৈছে হেতু সেটু a কথাটো বুজি পালা হে ল্যাঙ্গুৱেজটো বহুতত থাকিব কোৱেশ্চনটো প্ৰত্যেকটোতে থাকিব ঠিক আছে এ ৰিলেশন r ইন এ সেট a বা এ ৰিলেশন r অন এ সেট a তেনেকৈ এটা সেটৰ নাম লিখা থাকিব তাৰ মিনিংটো কি বুজিম ৰিলেশন ডিফাইন হ'বলৈ অবিয়াসলি দুটা সেটে থাকিব লাগিব কিন্তু ইয়াত দুইটা সেট a to a to হ'ব বা a দুটা সেট বুজাইছে মানে ৰিলেশনটো a পৰা a লৈকে হ'ব ঠিক আছে এটো হলেকে আশা কৰিছো বুজি পালা জেনাৰেলি ৰিলেশন মানে আমি গম আগৰ ক্লাছত লিখো এনেকে লিখো কিন্তু এতিয়া পৰা মই কি হ'ব বুলি কৈ আছো তোমালোকৰ এতিয়া যিখিনি কনসেপ্ট আছে a to a হ'ব ঠিক আছে আগৰ ক্লাছত কিবা কনসেপ্ট সুধিব লগা আছে নি কাবা কিবা ডাউট আছে নি মেবি থাকিব নালাগে নাই যদি আজি স্টাৰ্ট কৰিব পাৰো মই নতুন কনসেপ্ট কোৱা পটাপট ৰেসপন্ড কৰা নাই লিখা আজি লিখা টাইপস অফ ৰিলেশন টাইপস অফ আজিৰ পৰা আমি ৰিলেশনৰ টাইপৰ বিষয় পঢ়িম আৰু আগৰ ক্লাছত মই এটা থুলমূল আভাগ এটা দিছিলো আমি ৰিলেশনবোৰ কেলে ভাগ কৰিবলগীয়া হ'ল কাৰণ আমি এটা সেটৰ পৰা আন এটা সেটলৈ যেতিয়া ৰিলেশন ডিফাইন কৰিব বিচাৰো বিভিন্ন প্ৰকাৰ ৰিলেশন ডিফাইন কৰিব পাৰো কাৰণ এটা সেটৰ পৰা আন এটা সেটলৈ ৰিলেশন ডিফাইন কৰিব হলে প্ৰথম সেটৰ ওচৰত যদি m টা এলিমেন্ট থাকে আনটো সেটৰ ওচৰত যদি n টা এলিমেন্ট থাকে তেন্তে নাম্বাৰ অফ ৰিলেশন কিমান হয় 2 to the power mn আৰু মই তোমালোকৰ এক্সাম্পল হয় দেখাইছিলো যে এটো ডাঙৰ সংখ্যা হৈ যায় গতিকে আমি সব টাইপৰ ৰিলেশনৰ বিষয় আমি পঢ়িব নালাগে কিছুমান স্পেসিফিক ৰিলেশনৰ বিষয় পঢ়িব লাগিব সেইকাৰণে আমি ৰিলেশনবোৰ ভাগ কৰি দিও মেইন কথা হেতু ঠিক আছে এতিয়া আমি প্ৰথম ৰিলেশনটো টাইপটো লিখিম এতিয়া চোৱা এতিয়া মই টাইপস অফ ৰিলেশনত যিকিটা ৰিলেশনৰ টাইপ লিখিম হেকিটা বহুত ইম্পৰ্টেন্ট দে তোমালোকে একদম মাইন্ডত একদম পুৰা এটা কথা ভৰাই থব লাগিব প্ৰত্যেকটো কথা ভৰাই থব লাগিব আৰু যে মই কৈছিলো যে তোমালোকৰ টাইপস অফ ৰিলেশন বা কোৱেশ্চন আহে বুলি ইয়াৰ পৰা আহে ঠিক আছে এই প্ৰথম যিকিটা মই টাইপ লিখাম সেই টাইপকিটা বহুত ইম্পৰ্টেন্ট গুটে ম্যাথছ যেতিয়ালৈকে পঢ়ি থাকিবা ৰিলেশন যেতিয়ালৈকে পঢ়ি থাকিবা এই টাইপকিটা লাগিব প্লাস তোমালোকৰ 12ত লাগিবই প্ৰথমটো হৈছে ৰিফ্লেক্সিভ ৰিলেশন আবা যদি 10ত এডভান্স আসলে পাইছিলা বাৰু সতুল্য সম্পৰ্ক বুলি কয় এডভান্স থকা কোনবা আছে নে সংগীতা আছে গম পা আৰু কাবা এডভান্স নাই ওকে ঠিক আছে মই একদম বেসিক পৰা কম তেন্তে মই আগে ডেফিনেশনটো লিখাই লৈছো এ ৰিলেশন are in a set A এতিয়া দেখিলানে মই কোৱা কথাটো ইয়াত ৰিপিট হলে এ ৰিলেশন are in a set A মানে কি বুজাইছে
এটা ৰিলেশ্যন আছে, ৰিলেশ্যনটো ক'ত ডিফাইন হৈছে, সেট এত ডিফাইন হৈছে। মানে ৰিলেশ্যনটো কেনেকুৱা ধৰণৰ, আৰ চাচ ডেট আৰ এ টু এ, মানে দুইটা সেট এ হৈছে। মানে সেটটো প্ৰথম সেটটো যিটো লৈছে সেইটো এ, যিটো সেটলৈ ৰিলেশ্যনটো ডিফাইন কৰিছে সেইটো এ। সেইকাৰণে ইয়াত লেংগুৱেজটো কি লিখা আছে, ৰিলেশ্যন আৰ ইন এ সেট এ, বা কেতিয়াবা অন বুলিও লিখা থাকে। is called reflexive। এইকেইটা সকলো বুজিবলৈ চেষ্টা কৰিবা দেই, নুবুজিলে কিন্তু বহুত টান হয়। কিন্তু মই কৈছিলোঁ চেপ্টাৰটো বিগিনিং কৰাৰ আগতে, ইট ইজ এ ওৱান অফ দ্য টাফেষ্ট চেপ্টাৰ। আৰু যদি কথাখিনি বুজি নোপোৱা, কুৱেশ্যনবোৰ কি হৈ আছে একো পাত্তাই নাপাবা। কেনেকৈ কুৱেশ্যনটো মই কৰি আছোঁ, কেনেকৈ দেখি আছোঁ বস্তুখিনি, তোমালোকে পাত্তাই নাপাবা। চ' আজি লাইভ ক্লাছত কৰিবই মন নাযাব। চ' বুজি ল'বা, ডেফিনেশ্যনটো বুজি ল'বা ধুনীয়াকৈ, কি কৈছে ডেফিনেশ্যনটো। এ ৰিলেশ্যন আৰ ইন এ সেট এ ইজ কল্ড ৰিফ্লেক্সিভ ইফ এ কমা এ belongs to R for every A belongs to R। মেইন লাইন এইটোৱে, আৰু এইটো for every A belongs to R। এটা ৰিলেশ্যন আছে, ছাপ'জ ৰিলেশ্যনটো আমি ক'ত ডিফাইন কৰিছোঁ, এটা ছেটৰ ওপৰত ডিফাইন কৰিছোঁ, ছেটটোৰ নাম লৈছোঁ এ, আৰু সেই ৰিলেশ্যনটোক ৰিফ্লেক্সিভ ৰিলেশ্যন বোলা হ'ব। কেতিয়া বোলা হ'ব, ইফ এ কমা এ বিলংছ টু আৰ হয়। ফৰ এভৰি এ বিলংছ টু আৰ, প্ৰত্যেকটো এৰ বাবে এ কমা এটো, মানে যিটো এ কমা এ টাইপৰ অৰ্ডাৰ পেয়াৰ পাম, সেইটো ৰিলেশ্যনটোত থাকিব লাগিব। আমি আগৰ ক্লাছত শিকিছিলোঁ ৰিলেশ্যনত কি থাকে, কিছুমান অৰ্ডাৰ পেয়াৰ থাকে। অ'কে, তেন্তে এইটো এটা ছেট হয় এ। অ'কে, এ ছেটৰ ভিতৰত কিছুমান মেম্বাৰ থাকিব, হয়নে, কিছুমান মেম্বাৰ থাকিব। এতিয়া এই মেম্বাৰবোৰক যিবোৰ অৰ্ডাৰ পেয়াৰ পাম, মানে নিজৰ লগতে যিবোৰ অৰ্ডাৰ পেয়াৰ পাম, প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ ৰিলেশ্যনটোৰ ভিতৰত যদি থাকে, তেন্তে তাক ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি ক'ব। মানে মই যদি এক্সাম্পলৰ সহায়ত বুজাওঁ, তোমালোকে বগাখিনি লিখিবা। এতিয়া যিখিনি এক্সাম্পল এনেই লিখাম মই, সেইখিনি তোমালোকে লিখিব নালাগে, মই ধুনীয়াকৈ লিখাই দিম। হা, এই ডেফিনেশ্যনলৈকে লিখিবা তোমালোকে, তাৰপৰা এক্সাম্পলটো মই ধুনীয়াকৈ লিখাই দিম। এতিয়া মই আগে বুজাবলৈ হেৰি কৰিছোঁ। ছাপ'জ মই ছেট এটা লৈছোঁ এ, 1 2 3, আৰু তাৰ ওপৰত মই এটা ৰিলেশ্যন ডিফাইন কৰিছোঁ, ছাপ'জ আৰ। আৰ ইজ এ ৰিলেশ্যন ফ্ৰম ক'ৰ পৰা ক'লৈকে, এৰ পৰা এলৈকে। ঠিক আছে, গম পালোঁ। এতিয়া যদিহে আৰৰ ভিতৰত অৰ্ডাৰ পেয়াৰ থাকিব, সেইটো কথা গম পাওঁ, আৰৰ ভিতৰত অৰ্ডাৰ পেয়াৰ থাকিব। এতিয়া এই অৰ্ডাৰ পেয়াৰবোৰৰ ভিতৰত যদিহে এইকেইটা অৰ্ডাৰ পেয়াৰ থাকে, কোনকেইটা অৰ্ডাৰ পেয়াৰ, 1, 1, 2, 2 আৰু 3, 3। বেলেগো থাকিব পাৰে, কোনো কথা নাই। যদিহে এইকেইটা অৰ্ডাৰ পেয়াৰ থাকে, 1, 1, 2, 2, 3, 3। বেচিকেলি ডেফিনেশ্যনৰ সহায়ত ক'ব গ'লে এ কমা এ টাইপৰ নিজৰ লগতে, মানে যেতিয়া তুমি 1টো কনচিডাৰ কৰিবা, পাছৰ এলিমেণ্টটো 1 হ'ব লাগিব। যেতিয়া তুমি 2টো কনচিডাৰ কৰিবা, পাছৰ এলিমেণ্টটো 2 হ'ব লাগিব। যেতিয়া তুমি 3টো কনচিডাৰ কৰিবা, পাছৰ এলিমেণ্টটো 3 হ'ব লাগিব। তেন্তে এনেকুৱা যদি এইকেইটা অৰ্ডাৰ পেয়াৰ থাকে, তেন্তে তাক ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি ক'ব। কি ৰিফ্লেকশ্যন বুলি ক'ব, কি ৰিলেশ্যন বুলি ক'ব, ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি ক'ব। কি ক'লোঁ, এ কমা এ টাইপৰ অৰ্ডাৰ পেয়াৰ বুলিবোৰ থাকিলে। ঠিক আছে, কিন্তু ইয়াত আৰু এটা কথা মন কৰিবা, ফৰ এভৰি এ বিলংছ টু আৰ, প্ৰত্যেকটো যিকেইটা মেম্বাৰ থাকে, গোটেইকেইটা মেম্বাৰে এই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগিব। কিন্তু মানে যদি তুমি এনেকৈ লিখিলা হয়, আৰ ইকুৱেল টু, যদি তুমি এনেকৈ লিখিলা হয় 1, 1, 2, 3, 3। এতিয়া যদি মই তোমাক সুধোঁ, এই তলতো ওপৰতো ৰিফ্লেক্সিভ ৰিলেশ্যন হয়, কেলৈ, কাৰণ ইয়াত 1, 1 আছে, 2, 2 আছে, 3, 3 আছে। কিন্তু মই যদি সুধোঁ তলতো ৰিফ্লেক্সিভ ৰিলেশ্যন হয়নে নহয়, তলতো ৰিফ্লেক্সিভ ৰিলেশ্যন নহয়। কেলৈ নহয়, কাৰণ ইয়াত 1, 1টো ঠিকে আছে, কাৰণ ইয়াত 3, 3টো ঠিকে আছে। কিন্তু ইয়াত 2 নামৰ মেম্বাৰ এটা আছিলে, আৰু 2 নামৰ মেম্বাৰটোৰ কাৰণে আমি অৰ্ডাৰ পেয়াৰ এটা পাব লাগিছিলে 2, 2। এই ৰিলেশ্যনটো 2, 2টো পাব লাগিছিলে, তেতিয়া আমি এইটো ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ল বুলি ক'লোহেঁতেন। কিন্তু ইয়াত যিহেতু সেই অৰ্ডাৰ পেয়াৰটো নাই 2, 2, তেন্তে এই তলৰটো ৰিফ্লেক্সিভ ৰিলেশ্যন নহয়। সেইকাৰণে ইয়াত এই শব্দটো লিখা আছে, এই শব্দটো মিনিং আছে, ফৰ এভৰি এ বিলংছ টু এ। চৰি, ফৰ এভৰি এ বিলংছ টু এ লিখিব লাগিছিলে ইয়াত, এ বিলংছ টু, ইয়াত মই ডেফিনেশ্যনটো অকণমান ভুলকৈ দিলোঁ, ইয়াত এ হ'ব লাগিছিলে দেই, এইটো শুধৰাই ল'বা, এ বিলংছ টু এ। কেনেকৈ ভুল কৰিলোঁ মই, ঠিক আছে, ফৰ এভৰি এ বিলংছ টু, এইটো শুধৰাই ল'বা, আৰ নহয়। এ নামৰ ছেটটোৰ ওচৰত যিমানটো মেম্বাৰ থাকিব, যিমানটাই নাথাকক, প্ৰত্যেকেই এই কণ্ডিশ্যনটো ফুলফিল কৰিব লাগিব। মানে নিজেই নিজৰ লগত অৰ্ডাৰ পেয়াৰ বনাব লাগিব। যদি এই কণ্ডিশ্যনটো ফুলফিল কৰে, তেন্তে তাক আমি ৰিফ্লেক্সিভ ৰিলেশ্যন ক'ম, আৰু যদিহে নকৰে তাক ৰিফ্লেক্সিভ ৰিলেশ্যন নকওঁ।
ইয়াৰ আৰু এটা টাইপ আছে ৰিফ্লেক্সিবিলেশ্যন, কিন্তু তোমালোকৰ 12 লেভেলত নালাগে। এনে বুজি পালানে? অলপ চলপ নহয়, গোটেই ধুনীয়াকৈ বুজি পালানে ৰিফ্লেক্সিবিলেশ্যন কেতিয়া হ'ব? মানে ওকে, মানে তেন্তে সাধাৰণকৈ ক'ব গ'লে এইডোখৰলৈকে লিখা মানে, আৰু এইটো সোধাই ল'বা দেই, এইটো মই পটককৈ ভুলতে এ লিখি আৰ লিখি পাইছিলোঁ, এ হ'ব। মানে এ নামৰ ছেটটোৰ ওচৰত যিমানটো মেম্বাৰ থাকিব প্ৰত্যেকটো মেম্বাৰৰ কাৰণে এই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগিব। মিনিংটো গম পালা নহয়? এই ৰিলেশ্যন আৰ ক'ত ডিফাইন হৈছে? ইন এ ছেট এ ছেটত ডিফাইন হৈছে। ইজ কল্ড ৰিফ্লেক্সিভ কোৱা হ'ব ইফ এ কমা এ বিলংছ টু আৰ, যদি এ কমা এ টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ আৰত থাকে, ফৰ এভি এ বিলংছ টু আৰ, সৰি এ বিলংছ টু এ, প্ৰত্যেকটো এ নামৰ ছেটত থকা প্ৰত্যেকটো মেম্বাৰৰ কাৰণে এই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগিব। মানে প্ৰত্যেকটো মেম্বাৰে নিজৰ লগতে ৰিলেশ্যন কৰিব লাগিব, হয়নে? আগৰ ক্লাছটোত মই শিকাইছিলোঁ ন ৰিলেশ্যন মানে কি আছিলে, নিজৰ লগতে ৰিলেশ্যন কৰিব লাগিব। মানে বেচিকেলি এ আৰ এ, মানে এইটো কেনেকৈ পঢ়ে মই কৈছিলোঁ নহয়, এ ইজ ৰিলেটেড টু এ, মানে নিজে নিজৰ লগত সম্পৰ্কিত হ'ব লাগিব। ঠিক আছে, ফৰ অল এ বিলংছ টু এ, প্ৰত্যেকটো এৰ বাবে, এ নামৰ ছেটটোত থকা প্ৰত্যেকটো মেম্বাৰৰ কাৰণে সেই মেম্বাৰবোৰে নিজেই নিজৰ লগত সম্পৰ্কিত হ'ব লাগিব। যদিহে হয় তেন্তে তাক আমি ৰিফ্লেক্সিবিলেশ্যন কওঁ। যদি পৰীক্ষাত ডেফিনেশ্যন আহে ওপৰডোখৰ লিখি দিবা। অ'কে, এতিয়া যদি মই এটা এক্সাম্পল দিওঁ, লেট মই এটা ছেট লৈছোঁ 1 2 3 4, মই এটা ৰিলেশ্যন ছাপ'জ ছেট আৰু এটা ছেট লৈছোঁ, অৰ্ডাৰ পেয়াৰ ছেট এটা লৈছোঁ 1 1 2 2 3 2। মোক এতিয়া প্ৰথম কথা ক'ব লাগে, মই যিটো যে R1 লিখিলোঁ, R1টো ৰিলেশ্যন হয়নে নহয়? কালি শিকাইছিলোঁ ৰিলেশ্যন কেনেকৈ চাই, ৰিলেশ্যন হয়নে নহয় কেনেকৈ চাই শিকাইছিলোঁ। R1টো ৰিলেশ্যন হয়নে নহয় প্ৰথমে মোক সেইটো কোৱাচোন। হয় হয়, কেলৈ হয়? কাৰণ আমি যেতিয়া এ কছ এ কৰিম, কাৰণ চোৱা ইয়াত এটা ছেটে দিয়া আছে, এটা ছেট দিয়া থাকিলে তেন্তে এ কছ এ কৰিব লাগিব। এ কছ এ কৰিলে যিবোৰ অৰ্ডাৰ পেয়াৰ পাম, মানে ধৰি লওক 1 1 পাম, তোমালোকে লিখি ল'ব পাৰা ঘৰত পাছত, 1 2 পাম, 1 3 পাম, ঠিক তেনেকৈ 1 4 পাম, ঠিক তেনেকৈ 2 1 পাম, ঠিক তেনেকৈ 2 2 পাম, ঠিক তেনেকৈ 2 3 পাম, ঠিক তেনেকৈ 2 4 পাম, ঠিক তেনেকৈ 3 1 পাম, 3 2 পাম, 3 3 পাম, ঠিক তেনেকৈ 3 4 পাম। কালি শিকাইছিলোঁ নহয় কেনেকৈ লিখে। নেক্সট 4 1 পাম, 4 2 পাম, 4 3 পাম, 4 4 পাম। তোমালোকে ভেৰিফাই কৰিব নালাগে বাৰু পৰীক্ষাত, কাৰণ ৰিলেশ্যন হ'বই দিয়া থাকিলে, মই এনেই কৈ দিছোঁ আৰু। এইটো এতিয়া মই প্ৰথম সুধিছোঁ ৰিলেশ্যন হয়নে নহয়, ৰিফ্লেক্সিবলৈ যোৱাই নাই। তাৰ কাৰণে চাব লাগিব প্ৰত্যেকটো মেম্বাৰ এ কছ এত সোমাই থাকিব লাগিব। 1 1টো আছে নাই? আছে। 2 2টো আছে নাই? 2 2টো আছে। 3 3টো আছে নাই? 3 3টো আছে। তেন্তে এইটো এটা ৰিলেশ্যন হয়। অ'কে, এতিয়া আমি মেইন কনচেপ্টলৈ আহিছোঁ। এইটো এটা ৰিফ্লেক্সিভ ৰিলেশ্যন হয়নে নহয়? কোৱাচোন, এইটো এটা ৰিফ্লেক্সিভ ৰিলেশ্যন হয়নে নহয়? নহয়। কাৰণ ইয়াত 1 1টো আছে, 2 2টো আছে, 3 3টো আছে। কিন্তু মই এটা কথা কৈছোঁ, ফৰ এভি এ বিলংছ টু এ, এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব লাগিব। এই ছেটৰ ওচৰত থকা প্ৰত্যেকটো মেম্বাৰৰ কাৰণে এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব লাগিব। মানে ইয়াত 1 1 হ'ল ঠিকে আছে, 2 2 হ'ল ঠিকে আছে, 3 3 হ'ল ঠিকে আছে, ইয়াত 4 4ও আহিব লাগিছিলে। যদিহে আহিলেহেঁতেন তেতিয়া আমি ৰিফ্লেক্সিবিলেশ্যন ক'লোহেঁতেন, তেন্তে এইটো নট ৰিফ্লেক্সিভ। তেন্তে মই আৰু এটা এক্সাম্পল যদি লিখোঁ, R2 ৰিলেশ্যন মই নাম কৈছোঁ দেই, নামাকৰণ কৰিছোঁ। প্ৰথমটোক R1 ধৰিলোঁ, নেক্সটটোক R2 ধৰিছোঁ। अब ये এইটো হয়নে নহয়? এইটো হয়। হয় ছাৰ। অ'কে, কাৰণ ইয়াত 4টা মেম্বাৰ আছে, প্ৰত্যেকটো মেম্বাৰৰ কাৰণে এই কণ্ডিশ্যনটো ফুলফিল হৈছে। এইটো ৰিফ্লেক্সিভ ৰিলেশ্যন হয়। লাষ্ট আৰু এটা লিখিছোঁ, এইটো তোমালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব। 1 1 2 2 3 3 4 4 1 4 3 4। এইটো হয়নে নহয়? হয় নহয়? কনফিউজন আহি গ'ল। মই কৈছিলোঁ, কিন্তু বুজাই থাকোঁতে কৈছিলোঁ, এনেকুৱা ধৰণৰ এটা কথা কৈছিলোঁ।
যদি যিসকলে মন দি আছিলে হয় দুটা টিম হৈ গ'ল এইখিনি হয় এইখিনি নহয় মোৰপ্ৰাণ হয় স্নেহা নহয় ৰাজমণি নহয় আকৌ কোনোবা এটা হয় বুলি লিখি দিয়া শিখামণি হয় হিমাংশুমণি হয় মই একো নাই কোৱা বোলে মুন নহয় মালাশ্ৰী হয় মানস হয় মই কৈছিলোঁ নাই বাৰু কোৱাচোন মই বুজাওঁতে কৈছিলোঁ নাই এইটো কথা আকৌ মোৰ পৰা নে টিম চেঞ্জ কৰি দিলে যে নহয় বোলে মই বুজাওঁতে কি প্ৰথম একদম বুজাওঁতে একদম মনত পেলোৱাচোন কি এক্সাম্পল লৈছিলোঁ মই বুজাওঁতে এটা ছেট লৈছিলোঁ 1 2 3 হয়নে আৰু মই লিখিছিলোঁ ৰিলেশ্যনটো এনেকৈ লিখিছিলোঁ R = 1,1 2,2 3,3 আৰু তেতিয়া মই কৈছিলোঁ এইটো এটা ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব তাৰ লগতে মই এটা লাইন কণ্টিনিউ কৰিছিলোঁ মানে এইকেইটা মেম্বাৰ থাকিলেই হ'ল তাৰ বাহিৰে ধৰি লোৱা মোৰ বেলেগ মেম্বাৰ আছে 1,2 থাকিব পাৰে কোনো মতলব নাই জাষ্ট এই কণ্ডিশ্যনটো ফুলফিল হ'লেই হ'ল মানে 1 থাকিলে 1,1 থাকিব লাগিব 2 থাকিলে 2,2 থাকিব লাগিব 3 থাকিলে 3,3 থাকিব লাগিব তাৰ বাহিৰে বেলেগ অৰ্ডাৰ পেয়াৰ থাকক আমাৰ মতলব নাই মই এইটো কথা কৈছিলোঁ অলপ দেৰি আগত ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব জাষ্ট এই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগে 1 A, বিলংছ টু R হ'ব লাগে 4 AV A বিলংছ টু A তাৰ বাহিৰে আৰু বেলেগ মেম্বাৰ থাকিলেও আমাৰ তাত কোনো আপত্তি কৰিবলগীয়া কথা নাই থাকিব পাৰে ঠিক আছে ডেফিনেশ্যনত যাবা সদায় মেথছৰ ডেফিনেশ্যন মেইন ইম্পৰ্টেণ্ট ইয়াত চোৱা ইয়াত 4টা এলিমেণ্ট আছে 4টা এলিমেণ্ট আছে 1 2 3 4 তেন্তে কি থাকিব লাগিব 1,1 আছে 2,2 থাকিব লাগে আছে 3,3 থাকিব লাগে আছে 4,4 থাকিব লাগে আছে আমাৰ সাফিচিয়েণ্ট তেন্তে এইটো ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব তাৰ পাছত বেলেগ অৰ্ডাৰ পেয়াৰ থাকক নাথাকক মতলব নাই সেইখিনি আমি টাইপছ অফ ৰিলেশ্যন বেলেগ পঢ়িবলৈ পাম জাষ্ট ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব হ'লে নিজেই নিজৰ লগত কৰা অৰ্ডাৰ পেয়াৰবোৰ থাকিলেই হ'ল বাকী তাৰ বাহিৰে বেলেগ এলিমেণ্ট থাকিব পাৰে কথাটো বুজি পালা মই এইটো কথা কৈছিলোঁ কিন্তু দেই মই বুজাই থাকোঁতে কৈছিলোঁ প্ৰথমতে কৈছিলোঁ মানে এই নিজে নিজৰ লগত কৰা অৰ্ডাৰ পেয়াৰকেইটাৰ বাহিৰে বাকী অৰ্ডাৰ পেয়াৰ থাকিলেও কোনো মতলব নাই জাষ্ট যিমানটা এলিমেণ্ট থাকিব সিমানটা এনেকুৱা মানে এই কণ্ডিশ্যনটো ফুলফিল কৰা অৰ্ডাৰ পেয়াৰ থাকিব লাগিব যদিহে ইয়াত 5টো থাকিলেহেঁতেন তেতিয়াও 5,5টো থাকিব লাগিলে হয় ঠিক আছে এতিয়া যিহেতু 1 2 3 4 আছে তেন্তে 1,1 থাকিব লাগিব আছে 2,2 থাকিব লাগিব আছে 3,3 থাকিব লাগিব আছে 4,4 থাকিব লাগিব আছে তাৰ বাহিৰে বেলেগ অৰ্ডাৰ পেয়াৰ থাকক আমাৰ মতলব নাই জাষ্ট এইটোহে হ'ব লাগে ইফ A, A বিলংছ টু R 4 AV A বিলংছ টু A মানে প্ৰত্যেকটো এৰ বাবে এই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগে তাৰ বাহিৰে বেলেগ অৰ্ডাৰ পেয়াৰ থাকিলেও আমি একো আপত্তি নকৰোঁ বুজি পালা যিসকলে নহয় নহয় কৈছিলা বুজি পালা পাইছোঁ ছাৰ পাইছোঁ ছাৰ মেছেজত বেছি হেৰি নকৰিবা পঢ়াত মন দিয়া অ'কে নেক্সট আমি 2 নম্বৰ টাইপটো পঢ়িম চিমেট্ৰিক ৰিলেশ্যন মই ভাবি লৈছোঁ ৰিফ্লেক্সিভ ৰিলেশ্যন সকলোৱে বুজি পালা দৰকাৰ হ'ব কিন্তু দেই ডেফিনেশ্যন এইটোৱে মনত ৰাখিবা একদম মাইণ্ডত ভৰাই ৰাখিবা A, A বিলংছ টু R 4 AV A বিলংছ টু A প্ৰত্যেকটো এৰ বাবে এই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগিব A, A অ'কে এইবাৰ লিখিম চিমেট্ৰিক ৰিলেশ্যন এইটো অসমীয়াত কি কয় অ' সংগীতা তাহাঁতি দেখিল না সমমিতি নে সমমিত অ'কে এডভান্স নপঢ়িলে আজিকালি পাহৰি থাকিলোঁ সপ্তাহ এ ৰিলেশ্যন আৰ ইন এ ছেট একে আগৰ কথা মানে ছেট এটাই লৈছে মানে ৰিলেশ্যনটো এৰ পৰা এইলৈকে ডিফাইন কৰিছে ইজ কল symmetric if A, B belongs to R this implies এই চিন্তাল জানা নহয় মই তোমালোকৰ 11ত কোনটো চেপ্টাৰ শিকাইছিলোঁ কোনটো চেপ্টাৰ মেথমেটিকেল ৰিজনিঙত শিকাইছোঁ এই চিন্তাল কি this implies এটালৈ কি বুলি কয় this implies B belongs to A belongs to A নহয় sorry R 4 AV A, B
R নহয় আকৌ একেটা ভুল কৰিলো ইয়াত হ'ব A এলিমেন্টবোৰ A নামৰ সেটটোহে হ'ব কি লিখালো মই কৈ দিছো এবাৰ A relation R in a set A নামৰ সেটটোৰ ওপৰত এটা ৰিলেচন ডিফাইন কৰিছো is called symmetric বোলা হ'ব যদিহে হে ৰিলেচনটো যদি A, B থাকে ধুনিয়াকে মন দি শুনা হে ৰিলেচনটো যদি A, B থাকে তেন্তে হে একেটা ৰিলেচনত B, A থাকিব লাগিব আকৌ কৈছো যদি হে ৰিলেচনটোত A, B থাকে তেন্তে হে ৰিলেচনটোত B, A ও থাকিব লাগিব মানে এটা যদি অৰ্ডাৰ পেয়াৰ 1, 2 থাকে ৰিলেচনটোত তেন্তে তাৰ উল্টাটো থাকিব লাগিব মানে 2, 1 ও থাকিব লাগিব যদি হে কন্ডিশনটো ফুলফিল হয় তেন্তে তাক সিমেট্ৰিক বুলি ক'ব ঠিক আছে for every A, B belongs to A ইয়াত A আৰু B মেম্বাৰবোৰ ক'পা ল'ব A পা ল'ব বা A নামৰ সেটটো হ'ব ঠিক আছে মানে মই এইটো কথা কৈছো ধৰি লোৱা অৰ্ডাৰ পেয়াৰ দুটামান আছে এনেকুৱা 1, 6 আৰু ধৰি লোৱা 5, 2 ৰিলেচনটোত এনেকুৱা অৰ্ডাৰ পেয়াৰ আছে তেন্তে তাৰ উল্টাবোৰ থাকিব লাগিব মানে 6, 1 ও থাকিব লাগিব সেই ৰিলেচনটোত আৰু 2, 5 ও থাকিব লাগিব ঠিক আছে মানে A, B যদি থাকে তেন্তে B, A ও থাকিব লাগিব এইটো পঢ়ে কেনেকে A, B belongs to R implies মই 11ত শিকাই আহিছো কোনটো চেপ্টাৰ ম্যাথমেটিক্যাল ৰিজনিং implies B, A belongs to R মানে যদিহে এটো হয় তেন্তে এটোৱে এটো ইমপ্লাই কৰে ইমপ্লাই কৰা মানে অসমীয়াত কি বুলি ক'ব নাজানোতে কি বুলি ক'ব মানে ইমপ্লাই কৰে আৰু নিৰ্দেশ কৰে মানে যদিহে এটো হয় মানে A, B belongs to R হয় তেন্তে B, A belongs to R হ'ব ইমপ্লাই অসমীয়া টাৰ্মটো মই পাহৰি গলো that is মই যদি ইয়াক এটা লাইনত কওঁ যদি কেনেকৈ ক'ব পাৰিম আগত অনুসাৰে কেনেকৈ ক'ব পাৰিম A is related to R sorry A is related to A হেতু কাৰ ক্ষেত্ৰত কৈছিলো ৰিফ্লেক্সিভ ৰিলেচনৰ কথা ক্ষেত্ৰত কৈছিলো ৰিফ্লেক্সিভ ৰিলেচনত কি হ'ব A to A লগত ৰিলেচন হ'ব তেন্তে তেনেকুৱা ধৰণে যদি মই এটো লিখিব চেষ্টা কৰো কেনেকৈ লিখিব লাগিব এনিওয়ান ক্যান গেছ কেনেকৈ লিখিম যদি মই হেতু সিস্টেমত লিখো কেনেকৈ লিখিম that is যদিহে A is related to B হয় এটো কেনেকৈ পঢ়ে A is related to B তেন্তে কি হ'ব লাগিব this implies কি হ'ব লাগিব B is related to A এ মাজত যে R লিখিছো হেতু এম কি বুজাইছে ৰিলেচনটো বুজাইছে এনেকৈ যে লিখিছো ইয়াৰ মিনিংটো হৈছে A নামৰ মেম্বাৰটোৱে B লগত ৰিলেচনত আছে বা ৰিলেচন কৰি আছে A is related to B তেন্তে যদি এনেকুৱা হয় তেন্তে তাৰ উল্টাটো হ'ব লাগিব B is related to A হ'ব লাগিব তেন্তে এই কন্ডিশনটো যদি ফুলফিল হয় তেতিয়া কি ক'ব ৰিফ্লেক্সিভ ৰিলেচন ক'ব for all A, B belongs to A okay মই যদি এটা এক্সাম্পল লওঁ suppose মই সেটটো কনসিডাৰ কৰিছো 1, 2, 3 এতিয়া মই ৰিলেচনটো লিখিছো suppose 1, 2 2, 3 1, 1 কোৱাচোন এটো তোমালোকে ৰিফ্লেক্সিভ ৰিলেচন হয় নে নহয় ৰিফ্লেক্সিভ নহয় সিমেট্ৰিক ৰিফ্লেক্সিভটো নহয় ৰিফ্লেক্সিভ নহয় কেলে কাৰণ ইয়াত 1, 1 নাই 2, 2 নাই 3, 3 নাই 1, 1 আছে 2, 2 নাই 3, 3 নাই 4, 4 নাই ওকে এটা এটো সিমেট্ৰিক ৰিলেচন হয় নে নহয় নহয় কেলে কাৰণ চোৱা নহয় গুড কাৰণ কেলে কাৰণ ইয়াত চোৱা 1, 2 আছে তেন্তে ডেফিনেশনৰ মতে ইয়াত 2, 1 মেম্বাৰটো থাকিব লাগিছিল ঠিক তেনেকৈ ইয়াত 2, 3 আছে তেন্তে ডেফিনেশনৰ মতে 3, 2 মেম্বাৰটো থাকিব লাগিছিল আৰু 1, 1 আছে ডেফিনেশনৰ মতে তাৰ উল্টাটো কি হ'ব 1, 1 হেতু থাকিব লাগিছিল আৰু হেতু আছে বাও এই লাষ্টতেও হেতু ফুলফিল কৰিছে 1, 1 হলে তাৰ উল্টাটো কি হ'ব 1, 1 হেতু আছে না আছে এটোৱে হেতু লাষ্টৰ অৰ্ডাৰ পেয়াৰটো হেতু ফুলফিল কৰিছে কিন্তু বাকি কিটা ফুলফিল নকৰিলে মানে 1, 2 আছে তেন্তে 2, 1 থাকিব লাগিছিল নাই 2, 3 আছে তেন্তে তাৰ উল্টাটো 3, 2 থাকিব লাগিছিল নাই কিন্তু 1, 1 আছে তাৰ উল্টাটো আছে কিন্তু মানে গুটেখিনি ফুলফিল কৰিব লাগিব আমি লিখিছো না for all A belongs to B এই কন্ডিশনটো ফুলফিল হ'ব লাগিব ইয়াৰ মিনিংটো কি এই কন্ডিশনটো ফুলফিল হ'ব লাগিব A, B belongs to R হলে B, A belongs to R হ'ব লাগিব for every A, B belongs to A মানে যিমান কিটা মেম্বাৰ থাকিব প্ৰত্যেক কিটা মেম্বাৰ কাৰণে এটো ফুলফিল হ'ব লাগিব তেন্তে এটো আমি লিখিম not reflexive not symmetric reflexive বা নহয় বা এটা দুটা এক্সাম্পল কৰিলে বুজি পাবা যি সকলে বুজি নাপা লাগিছে এটো ৰিলেচন 1 কৈছিল বা R এ লিখিলেও কোনো ভুল নাই 1, 2 2, 1 1, 1 2, 2 next 3, 3
মিনিট দেই 1 মিনিট ৰ'বা ওকে সুলতান এটো হয় বাকি সকলে কি কবা হয় নহয় হয় স্যার হয় স্যার যদিহে কন্ডিশনটো কি আছিল যদিহে a, b থাকে তেন্তে b, a থাকিব লাগিব যদি নাথাকে মতলব নাই যদি নাথাকে মতলব নাই তোমালোকৰ কিছুমানে হেতু কনফিউজন আছে চাগে যেতিয়া আমি মেথছত কিবা এটা বস্তু নাথাকে তুমি ভেৰিফাই কৰিবলৈ মানে স্কোপ নাই তেন্তে হেতুক আমি আইডেন্টিক্যালি মানে হসা বুলি ধৰি লওঁ কথাটো বুজি পালা আছে যদিহে মেথছত কিবা এটা বস্তু নাথাকে ভেৰিফাই কৰিবলৈ তোমাৰ হাতত অপচন নাই তেন্তে হেতুক আইডেন্টিক্যালি 2 বুলি ধৰি লওঁ মানে ইয়াত চোৱা 1, 2 আছে 2, 1 থাকিব লাগে 2, 1 আছে না আছে তেন্তে 2, 1 ৰ উল্টা কিমান 1, 2 আছে ইয়া 1, 1 ৰ উল্টা কিমান 1, 1 আছে না আছে 2, 2 উল্টা কিমান 2, 2 ইয়াক উল্টা কৰিলে 2, 2 হ'ব আছে 3, 3 উল্টা কিমান হ'ব 3, আছে তেন্তে এইটো সিমেট্ৰিক হ'ব নে নহয় হ'ব হ'ব স্যার নেক্সট তো লিখা 1, 2 2, 1 2, 3 1, 1 2, 2 3, 3 ये নহয় ভাই 2, 3 আছে 3, 2 নাই অভিজ্ঞান শৰ্মা 100% হয় হিমাংশু কৈছে 2, 3 আছে কিন্তু ইয়াত 3, 2 নাই নহয় স্যার হয় নহয় হয় স্যার কাৰা মাইক অন হৈছে চোন কাৰা মাইক অন ইয়াত চোৱা 1, 2 আছে তাৰ উল্টা 2, 1 আছে 2, 3 আছে তাৰ উল্টা 3, 2 নাই ঠিক আছে বাকিখিনি নাচালে হ'ল এইটোৱে গোটেইখিনি ফুলফিল ফেইল কৰিলে বাকিখিনি ভেৰিফাই নকৰিলেও হ'ল 2, 3 আছে তেন্তে তাৰ উল্টা 3, 2 থাকিব লাগিছিলে তেন্তে এইটো সিমেট্ৰিক নহয় নট সিমেট্ৰিক মাইক অন হৈছে নেকি বাছিৰণ খাতুন তোমাৰ মাইক অন হৈছে স্যার কোৱা যে এটা রিফ্লেক্সিভ রিলেশন সিমেট্রিক হ'ব পাৰে পাৰে মই ক'লোহেঁতেন বাৰু এটা ইফ্লেক্সিবিলেশ্যন সিমেট্ৰিক হ'ব পাৰে নেক্সট এক্সাম্পলটা আমি গম পাম এইটো আগে কৈ লোৱা এইটো হয় নহয় নহয় এইটো হয় নহয় 2, 2 নাই নহয় ইজন নহয় স্যার ইজন 3, 2 নাই নে কি হয় স্যার 3, 2 নাই এইটো নহয় বেকেটা লিখি ল'বা নট ৰিফ্লেক্সিভ 3, 2 নাই ওকে 3, 2 নাই নট ৰিফ্লেক্সিভ লাষ্টত এটা ইয়াতে এক্সাম্পল লিখিছোঁ আৰ সেইটো হৈছে 1, 1 2, 2 3, 3 নেক্সট 4, 4 এইটো হয় নে নহয় হয় হয় স্যার হয় হয় স্যার 1, 1 তাৰ উল্টাটো 1, 1 আছে 2, 2 তাৰ উল্টাটো 2, 2 আছে 3, 3 তাৰ উল্টাটো 3, 3 আছে 4, 4 তাৰ উল্টাটো কি হ'ব 4, 4 আছে তেন্তে এইটো এটা সিমেট্ৰিক ৰিলেশ্যন হয় বেকেটত লিখিবা সিমেট্ৰিক হয়
তেন্তে এই অকণমান দিয়া আগত এজনে কৈছিলে সেয়া মেবি চাগে ৰাজমণিয়ে চাগে হয়নে কালি মই মোৰ প্ৰাণকে ৰাজমণি বুলি কৈ পালোঁ মানে হেৰি ৰাজমণিয়ে কৈছিলে প্ৰত্যেকটো ৰিফ্লেক্সিভ ৰিলেশ্যন চিমেট্ৰিক হ'ব পাৰে তেন্তে এইটো এটা কথা চাওঁচোন এইটো ৰিফ্লেক্সিভ ৰিলেশ্যন হয়নে নহয় অবভিয়াছলি হয় তেন্তে এইটো চিমেট্ৰিক হয়নে নহয় হয় তেন্তে সেইটো কথা সঁচা প্ৰত্যেকটো ৰিফ্লেক্সিভ ৰিলেশ্যন চিমেট্ৰিক ৰিলেশ্যন হ'ব পাৰে ৰিফ্লেক্সিভ মানে কি নিজৰ মাজতে ৰিলেশ্যন কৰে আৰু তাক যদি উল্টাই দিয়া তুমি সেইটোৱে পাবা সেই ছেটটোৱে পাবা মানে সেই একেটা ছেটে পাবা যদিহে 1,1 থাকে তাক উল্টা কৰি দিলে কি হ'ব 1,1 হ'ব যদিহে 2,2 থাকে তাক উল্টা কৰিলে কি হ'ব 2,2 হ'ব যদি 3,3 থাকে তাক উল্টা কৰিলে কি হ'ব 3,3 হ'ব ঠিক আছে তেন্তে প্ৰত্যেকটো ৰিফ্লেক্সিভ ৰিলেশ্যন আমি ক'ব পাৰোঁ যে চিমেট্ৰিক ৰিলেশ্যন হ'ব এইডোখৰলৈকে ৰিফ্লেক্সিভ চিমেট্ৰিক কাৰোবাৰ কনফিউজন আছে নি এবাৰ বহীখনত চাই লোৱা এবাৰ পটাপট বহীখনত চোৱা যদি নাই তেন্তে মেইনটোলৈ যাম আৰু য'ত ল'ৰা ছোৱালী কনফিউজ কৰে নাই স্যার বুঝি পাইছি বুজি পাইছা বাকীসকল নাই নাই গুড পাইছো স্যার গুড পাইছো স্যার স্যার বুজি গুড ৰাজমণি মোৰ প্ৰাণ স্যার এই হেৰি ৰিফ্লেক্সিভ এই সাবসেটটো সিমেট্ৰিক হয় আৰু ৰিফ্লেক্সিভ হ'লে চিমেট্ৰিক হ'ব পাৰে আকৌ মই সেইটোৱে কৈছোঁ ৰিফ্লেক্সিভ মানে কি নিজৰ মাজতে যেতিয়া ৰিলেশ্যন কৰে এইটো এটা ৰিফ্লেক্সিভ ৰিলেশ্যন হয়নে নহয় হয় কাৰণ ইয়াত 4টা মেম্বাৰ আছে অঁ তেন্তে ৰিফ্লেক্সিভ ৰিলেশ্যন চিমেট্ৰিক হ'ব পাৰে সেইটো তুমিয়ে কৈছিলা আকৌ নে মনত আহিলে কাৰণে কৰিলা নহয় মই সেইটো কাৰণে মই কৈছোঁ যে সাবসেটত আহিব পাৰে নেকি অবভিয়াছলি ছাবছেটত আহিব তেতিয়াহে আমি ৰিলেশ্যন বুলি কৈছোঁ মই সেইটো কথা এতিয়া স্কিপে কৰিছোঁ তোমালোকে সেইটো বুজি পাইছা বুলি ধৰি লৈছোঁ এইটো চোৱা এতিয়া যে এইটো মই লিখিছোঁ এইটোকেইটা মই ৰিলেশ্যন বুলি কৈছোঁ তেন্তে এইটো অবভিয়াছলি এ কছ এইট আহিবই সেইকাৰণে মই তাক ৰিলেশ্যন বুলি কৈছোঁ ঠিক আছে নহ'লে মই ছেট বুলি ক'লোহেঁতেন ঠিক তেনেকৈ মই যে এইটো লিখিছোঁ তোমালোকে ভেৰিফাই কৰি চাব পাৰা এইটো এ কছ এইট আহিবই 100% আহিব মানে ছাবছেট হ'বই ঠিক তেনেকৈ ইয়াৰ যিকেইটা অৰ্ডাৰত পায় সেইকেইটা এ কছ এইট আহিবই ঠিক তেনেকৈ ইয়াৰো এই অৰ্ডাৰত পায়খিনি এ কছ এইট আহিবই ৰিলেশ্যন হ'ব হ'লে অন্ততঃ সেইটো ফুলফিল হ'বই লাগিব ঠিক আছে সেইটোত কনফিউজ নহ'বা সেইটো ফুলফিল হ'বই লাগিব মই সেইখিনি স্কিপ কৰিছোঁ ঠিক আছে সেইখিনি ফাৰ্ষ্ট ডে কনচেপ্ট কাৰণে মই স্কিপ কৰিছোঁ ঠিক আছে কাৰো আশা কৰিছোঁ ডাউট নাই নেক্সটটো লিখা ট্ৰানজিটিভ ৰিলেশ্যন প্ৰথমটো কি শিকিলোঁ তেন্তে ৰিফ্লেক্সিভ ৰিলেশ্যন নেক্সটটো শিকিলোঁ চিমেট্ৰিক ৰিলেশ্যন এইবাৰ আমি শিকিম ট্ৰানজিটিভ ৰিলেশ্যন ইয়াতো প্ৰথমখিনি একেই হ'ব এই ৰিলেশ্যন আৰ in a set A is called transitive if A, B belongs to R, B, C belongs to R, this implies A, C belongs to R for every A, B, C belongs to R. That is, যদিহে A যদি B লগত ৰিলেট কৰে ঠিক তেনেকৈ যদি A, B যদি C লগত ৰিলেট কৰে তেন্তে আমি ক'ব পাৰিব লাগিব বা সেইটো ইমপ্লাইজ কৰিব লাগিব A is related to C তেন্তে যদি এইটো হয় তেন্তে আমি ক'ম সেইটো ৰিফ্লেক্সিভ ট্ৰানজিটিভ ৰিলেশ্যন হ'ব এইটো নহয় আগে ডেফিনেশ্যনটো লিখি লোৱা তাৰপিছত মই ধুনীয়াকৈ বুজাই দিছোঁ কি কৈছে চোৱা a relation R in a set A is called transitive if A, B belongs to R যদিহে ৰিলেশ্যনটোত যদি A, B থাকে ঠিক আছে ওকে যদিহে ৰিলেশ্যনটোত যদি B, C থাকে ওকে ভালকৈ মন দিয়া
যদিহে ৰিলেশ্যনটোত যদি a, b থাকে যদিহে শব্দটো আছে আকৌ দেই নাথাকিলে মতলব নাই নাথাকিলে চাবই নালাগে সেইটো সদায় মনত ৰাখিবা নাথাকিলে চাবই নালাগে যদিহে ৰিলেশ্যনটোত a, b থাকে যদিহে ৰিলেশ্যনটোত b, c থাকে তেন্তে ৰিলেশ্যনটোত কি থাকিব লাগিব a, c থাকিব লাগিব a, c কথাটো আকৌ কৈছো এটা ৰিলেশ্যনৰ ট্ৰানজিটিভ ৰিলেশ্যন কেতিয়া ক'ব যদিহে সেই ৰিলেশ্যনটোত যদি a, b অৰ্ডাৰ পেয়াৰ থাকে ঠিক তেনেকৈ যদি b, c অৰ্ডাৰ পেয়াৰ থাকে তেন্তে এই b কেনচেল গ'ল বুলি ধৰি ল লাগিলে তেন্তে তাত এটা অৰ্ডাৰ পেয়াৰ এটো থাকিব লাগিব a, c মানে যদিহে ৰিলেশ্যনটো যদি 1, 2 থাকে নেক্সট 2, 5 থাকে তেন্তে ৰিলেশ্যনটোত কি থাকিব লাগিব আৰু লগতে 1, যদি 5 থাকে তেন্তে সেই ৰিলেশ্যনটো ট্ৰানজিটিভ ৰিলেশ্যন ক'ব কথাটো বুজি পালা মেইন কণ্ডিশ্যন এইটো যদিহে a, b থাকে আৰু যদিহে b, c থাকে তেন্তে a, c থাকিব লাগিব যদিহে a, b থাকে আৰু b, c থাকে তেন্তে a, c থাকিব লাগিব ডেফিনেশ্যনটো বুজি পালানে এইটো বহুত ইম্পৰ্টেণ্ট দেই কনফিউজন লাষ্টলি এইটোতে হয় কনফিউজন মেইন এইটোতে হয় মই এক্সাম্পলবোৰ দি যাম বুজি নাপালে ক'বা কোনটো কেনেকৈ হ'ল বুজি নাপালে ক'বা সেটটো মই একেটাই লৈ আছো সাপোজ লেট সেটটো লৈছো 1 2 1 2 3 4 এবাৰ মই ধৰি লোৱা ৰিলেশ্যনটো ডিফাইন কৰিছো এনেকে 1, 1 2, 1, 1 লো 1, 2 লো 1, 2 2, 3 next one মোবাইল লেফট হৈ দিলে নি নেসা নাই আছে মই এবাৰ মাত দিছিলো মানে তই নুশুনা নাপালো ওকে কণ্ডিশ্যন কোনটো যদিহে a, b থাকে আৰু যদিহে b, c থাকে যদিহে শব্দটো আছে নাথাকিলে চাবই নালাগে আকৌ বা কৈ আছো যেতিয়া নাথাকে আমি হেতুক আইডেন্টিক্যালি ট্ৰু বুলি ধৰি লওঁ যদিহে a, b থাকে যদিহে b, c থাকে তেন্তে a, c থাকিব লাগিব ইয়াত ইফ আছে যদিহে a, b থাকে তেন্তে b আৰু b, c থাকে তেন্তে a, c থাকিব লাগিব ওকে 1, 2 আছে এটা 2 এ ষ্টাৰ্ট হোৱা কিবা মেম্বাৰ আছে নিছোৱা 1, 2 আছে এবাৰ 2 এ ষ্টাৰ্ট হোৱা কিবা মেম্বাৰ আছে নি আছে 2, 3 তেন্তে আমি এটা কথা গম পালো a, b এতিয়া b এ ষ্টাৰ্ট হোৱা এটা মেম্বাৰ b, c তেনেকৈও ভাবিব পাৰা a, b ঠিক তেনেকৈ b এ ষ্টাৰ্ট হোৱা এটা অৰ্ডাৰ পেয়াৰ কি b, c ঠিক তেনেকৈ 1, 2 আছে যেতিয়া 2 এ ষ্টাৰ্ট হোৱা নেক্সট এলিমেণ্ট কি 2 এ ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ কি আছে নাই আছে 2, 3 তেন্তে এইটো আমি ভেৰিফাই কৰিব লাগিব তেন্তে ইফ কণ্ডিশ্যনটো ফুলফিল হৈ গ'ল আমি ভেৰিফাই কৰিব লাগিব 1, 2 আছে 2, 3 আছে তেন্তে ইয়াত কি থাকিব লাগিব এই দুটাৰ পৰা কি থাকিব লাগিব গম পাইছো 1, 3 থাকিব লাগিব কিন্তু ইয়াত 1, 3 আৰু ৰিলেশ্যনটোত আছে নি নাই তেন্তে এইটো ট্ৰানজিটিভ নহয় এইটো ট্ৰানজিটিভ নহয় কথাটো বুজি পালানে সকলোৱে বাকিখিনি ভেৰিফাই কৰিব নালাগে এটাত যেতিয়া ফেইল হৈ গ'ল বাকিখিনি চাই লাভ নাই ঠিক আছে চোৱা ইয়াত 1, 2 আছে প্ৰথম a, b থাকিলে লগতে b, c ও থাকিব লাগিব ওকে ইয়াত চোৱা 1, 2 আছে লগতে 2, 3 আছে চোৱা 1, 2 আছে লগতে 2, 3 আছে তেন্তে ইয়াৰ পৰা আমি এটা কথা গম পাইছো 1, 3 ইয়াত থাকিব লাগিছিলে যদিহে থাকিলে হয় তেন্তে আমি কলোতে এইটো ট্ৰানজিটিভ ৰিলেশ্যন হ'ল হয় যিহেতু নাই এইটো ট্ৰানজিটিভ ৰিলেশ্যন নহয় এইটো 2, 1 এইটো 1, 1 এইটো 2, 2 এইটো 3, 3 এইটো 1, 3 ভালকে কৈছো মন দি চাবা দেই সকলোৱে মন দি চাবা প্ৰথম কথা চোৱা 1, 2 এটা 2 এ ষ্টাৰ্ট হোৱা কিবা মেম্বাৰ আছে নি আছে 2, 1 আছে তেন্তে এই দুটাৰ পৰা আমি কি গম পাইছো এই দুটাৰ পৰা আমি গম পাইছো যে এটা কথা থাকিবলগীয়া অৰ্ডাৰ পেয়াৰটো কি হয় ইয়াত এই দুটাৰ পৰা আমি কি গম পাইছো থাকিবলগীয়া অৰ্ডাৰ পেয়াৰটো হৈছে 1, 1 থাকিব লাগিব আছে না 1, 1 আছে ওকে ঠিক আছে গুড এতিয়া চোৱা নেক্সট অৰ্ডাৰ পেয়াৰটোলৈ আহা 2, 1 এতিয়া 1 এ ষ্টাৰ্ট হোৱা আৰু অৰ্ডাৰ পেয়াৰ আছে নি 1 এ ষ্টাৰ্ট হোৱা আৰু অৰ্ডাৰ পেয়াৰ আছে এইটো আৰু এইটো আছে এইটো আৰু এইটোৰ পৰা কি গম পাইছো এইটো 1 এ শেষ হৈছে এইটো 1 এ ষ্টাৰ্ট হৈছে তেন্তে এইটোৰ পৰা এইটো গম পাইছো আৰু এটা নেক্সট অৰ্ডাৰ পেয়াৰ থাকিব লাগে 2, 1 থাকিব লাগে ওকে 2, 1 টো আছে না আছে গম পালো এতিয়া 2, 1 এ ষ্টাৰ্ট হোৱা আৰু অৰ্ডাৰ পেয়াৰ আছিলে নি আছে এইটো এই দুটা 2, 1 আৰু 1, 3 তেন্তে ইয়াৰ পৰা কি গম পাইছো আমি 2, 1 1, 3 তেন্তে কি অৰ্ডাৰ পেয়াৰ থাকিব লাগিব ইয়াত 2, 3 থাকিব লাগিব 2, 3 আছে নি 2, 3 আছে নি নাই এইটোতে উইলে চাগে তোমালোকৰ বহুতো তেন্তে এইটো ট্ৰানজিটিভ নহয় হয়নে বহুতো এইটোতে উইলে চাগে কেনেকৈ চাই আছো মই
এইটো নহয় এইটো নহয় গম পাইছা মই ইয়াত কেলে হয় লিখিলোঁ 1,2 2,1 পাইছো ছাৰ বুজি 1,1 2,2 3,3 1,3 অ'কে এইটো ভুল লিখা আছে আকৌ এবাৰ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছোঁ চোৱা ইয়াত এটাই ফেইল কৰিলে বাকীখিনি বাৰু মই চাই ঠিকে আছিলে এটাই ফেইল কৰিলে ইয়াত চোৱা 2,1 আছে আমি কি গম পাওঁ A, B যদি থাকে আৰু যদি B, C যদি থাকে তেন্তে কি থাকিব লাগিব দিছ ইমপ্লাইজ A, C থাকিব লাগিব অ'কে ইয়াত প্ৰথম 2,1 আছে গম পালোঁ লগতে 1A ষ্টাৰ্ট হোৱা আৰু মেম্বাৰ আছে নি আছে 1,3 আছে 1,3 আছে তেন্তে ইয়াত কি থাকিব লাগিব ইয়াত কি থাকিব লাগিব 2,3 থাকিব লাগিব 2,3 থাকিব লাগিব কিন্তু ইয়াত 2,3 অৰ্ডাৰ পেয়াৰটো আছে নি নাই তেন্তে এইটো ট্ৰানজিটিভ নহয় সকলোৱে বুজি পালা নাই কোৱাচোন এটাই যদি ফুলফিল কৰি দিয়ে ছাফিচিয়েণ্ট আৰু বাকীবোৰ ভেৰিফাই নকৰিলেও হ'ব এটাই যদি ফেইল কৰি দিয়ে সঁচা হ'লে সকলোৰে কাৰণে সঁচা হ'ব লাগিব সেইকাৰণে লিখা আছে ফৰ এভৰি ABC বিলংছ টু A যদি এই কণ্ডিশ্যনটো সঁচা হয় প্ৰত্যেকৰ কাৰণে সঁচা হ'ব লাগিব ছাৰ আৰু এবাৰ কওক ওকে মই ক'লোৱে চাগে মেবি তুমি মই কোৱাৰ আগতে মেছেজটো দিছিলা নি আৰু এটা ইলেকশ্যন মানে এক্সাম্পল লৈছোঁ তাত বুজি পাই যাবা 1,2 2,1 2,3 1,1 2,2 3,3 চোৱা প্ৰথম 1,2 ছাপ'জ 1,2 কাৰণে ভাবা 1,2 আছে 2A ষ্টাৰ্ট হোৱা কিবা মেম্বাৰ আছে নি আছে 2,1 আছে মই এনেই কিনাত লিখি চাইছোঁ 2,1 তোমালোকে নিলিখিলেও হ'ব চকুৱে চালে গম পাবা 1,2 আছে আৰু 2A ষ্টাৰ্ট হোৱা 2,1 আছে তেন্তে কি অৰ্ডাৰ পেয়াৰ কি থাকিব লাগিব লগতে কি থাকিব লাগিব 1,1 থাকিব লাগিব 1,1 আছে নাই আছে তেন্তে এইটো ফুলফিল হৈ গ'ল আৰু 2A ষ্টাৰ্ট হোৱা এইটো মেম্বাৰ আছে চোৱা এই দুটা 1,2 এইটো 2A শেষ হৈছে এইটো 2A ষ্টাৰ্ট হৈছে 2,2 তেন্তে ইয়াৰ পৰা কি গম পাইছোঁ এটা অৰ্ডাৰ পেয়াৰ আৰু কি থাকিব লাগিব 1,2 থাকিব লাগিব 1,2 আছে নাই এইটো আছে নেক্সট 2A ষ্টাৰ্ট হোৱা কিবা মেম্বাৰ আছে নি 2A ষ্টাৰ্ট হোৱা মেম্বাৰ আৰু এইটো আছে 2,3 এইটো আছে 1,2 আৰু 2,3 আছে তেন্তে ইয়াৰ পৰা কি গম পাইছোঁ এটা অৰ্ডাৰ পেয়াৰ আৰু কি থাকিব লাগিব 1,3 থাকিব লাগিব 1,3 আছে নাই 1,3 নাই তেন্তে এইটো গ'ল One, 2, 2,3 1,3 নাই এইটো গ'ল এইটো নট ট্ৰানজিটিভ কেলে চোৱা কাৰণ ইয়াত কোনটোৱে ফেইল কৰিলে চোৱা ফেইল কৰা মই কণ্ডিশ্যনটো দেখাইছোঁ বাকীখিনিটো বা বুজি পাইছা ইয়াত ফেইল কৰা কণ্ডিশ্যনটো দেখাইছোঁ আমাৰ কণ্ডিশ্যনটো কি আছিলে A, B যদি আৰত থাকে আৰু যদি B, C যদি আৰত থাকে তেন্তে আমাৰ কি থাকিব লাগিব A, C টো আৰত থাকিব লাগিব হয়নে এইটোৱে আছিলে যদিহে A, B টো আৰত থাকে ইলেশ্যনৰ ডেফিনেশ্যনটোত সেইটোৱে লিখাইছোঁ A, B যদি আৰত থাকে আৰু B, C টো যদি আৰত থাকে তেন্তে A, C ও আৰত থাকিব লাগিব ইয়াত চোৱা প্ৰথম 1,2 আৰত আছে অ'কে ঠিক তেনেকৈ 2,3 আৰত আছে অ'কে তেন্তে ইয়াৰ পৰা কি গম পাইছোঁ 1,3 ও আৰত থাকিব লাগিব দিছ ইমপ্লাইজ 1,3 ও আৰত থাকিব লাগিব কিন্তু 1,3 টো আৰত আছে নি নাই এইটো আৰত নাই তেন্তে এইটো নট ট্ৰানজিটিভ বুজি পালানে ঠিক আছে এটা পোৱা নাই যে কি হৈছে 1,1 2,2 3,3 4,4 ন ট্ৰানজিটিভ ইলেশ্যন এটাও পোৱা নাই যে 1,2 2,1 3,3 মোৰ ইয়াত হয় নহয় লিখি থোৱা নাই বাৰু এই ইলেশ্যনকেইটা লিখি থোৱা আছে অ'কে এইটো চোৱা 3 দুবাৰ লিখিলোঁ ইয়াত তেন্তে বেলেগ এটা লিখিব লাগিছে 2,3 এইটো 2,3 কৰি দিম এইবাৰ এইটো চোৱাচোন তোমালোকে চোৱা হয়নে নহয় এইটো হয় এটা তোমালোকৰ চোৱা এটা কথা কৈ দিছোঁ তোমালোকক একদম ইজি কৰি দিছোঁ যেতিয়া মানে ৰিলেশ্যন এটাত এই ৰিফ্লেক্সিভ এলিমেণ্টকেইটা থাকিব নহয় কোৱা কাৰণটো কি
হা কেলে নাই 1,2 মই যে দেখি আছো এইটো 1,2 নহয় আৰু এজনে আৰু ছোৱালী এগৰাকীয়ে কৈছিলে কেলে নাই কেলে নহয় 1 আৰু 3 নাই 1 আৰু 3 দৰকাৰ নাই চাগে মেবি দৰকাৰ আছে জানো সংগীতা 1 আৰু 3 দৰকাৰ হ'ব জানো হা হয় প্ৰথম এটা কথা মই তোমালোকক দেখাই দিছোঁ তাৰপৰা শ্বৰ্টকাটত দেখাই দিম প্ৰথম 1,1টো চোৱা 1,1 মানে একে শেষ হৈছে একে শেষ হোৱাৰ লগে লগে একে ষ্টাৰ্ট হোৱা আৰু কিবা আছে নি একে ষ্টাৰ্ট হোৱা আৰু কিবা আছে নি এইটো আছে 1,2 আছে অ'কে তেন্তে ইয়াৰ পৰা আমি কি গম পাইছোঁ এটা অৰ্ডাৰ পেয়াৰ থাকিব লাগিব ইয়াত 1,2টো আছে নাই 1,2টো আছে নাই আছে ঠিক আছে এইবাৰ এইটো অৰ্ডাৰ পেয়াৰলৈ আহা আৰু একে শেষ হোৱা আৰু ষ্টাৰ্ট হোৱা আৰু একো নাই একে ষ্টাৰ্ট হোৱা আৰু কিবা আছে নাই এইবাৰ কোনটোলৈ আহা কৈছোঁ মই এই 2,1লৈ আহা চৰি 2,2লৈ আহা অ'কে মই 2,2 ল'লোঁ 2,2 লোৱাৰ লগে লগে এতিয়া 2 শেষ হ'ল মানে 2 ষ্টাৰ্ট হোৱা আৰু কিবা অৰ্ডাৰ পেয়াৰ আছে নিচোৱা 2 শেষ হ'ল যেতিয়া 2 ষ্টাৰ্ট হোৱা ল'ব লাগিব এইটো আছে 2 ষ্টাৰ্ট হোৱা 2,1 আছে আৰু লগতে আৰু এটা আছে 2,2 আৰু 2 ষ্টাৰ্ট হোৱা আৰু এইটো আছে 2,3 তেন্তে ওপৰটোৰ পৰা আমি গম পাব লাগিব 2,1 থাকিব লাগিব ইয়াত আৰু ইয়াৰ তলটোৰ পৰা গম পাব লাগিব 2,3 থাকিব লাগিব প্ৰথম কথা চোৱা 2,1 আছে নি আছে নেক্সট 2,3 থাকিব লাগে আছে নি 2,3 আছে অ'কে তেন্তে এইটো কাৰণেও ফুলফিল হৈ গ'ল এবাৰ 3,3লৈ আহা এবাৰ 3,3লৈ আহা মানে 3 শেষ হৈছে 3 ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ লোৱা 3 ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ ক'ত আছে 3 ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ নাই 3 ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ নাই আৰু মই কি কৈছিলোঁ যেতিয়া এটা নাথাকে থাকিলেহে আমি ভেৰিফাই কৰি চাম এতিয়া চোৱা 3,3 তেন্তে 3,3 হোৱাৰ লগে লগে এতিয়া 3 ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ লাগিছে 3 ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ নাই তেন্তে আমি ভেৰিফাই কৰিবই নালাগে ইয়াত এইটো আমি আইডেণ্টিকেলি সঁচা বুলি ধৰি ল'ম ভেৰিফাই কৰিবই নালাগে কাৰণ 3,3 আমাৰ যদিহে A, B থাকে আৰু যদিহে B, C থাকে তেন্তে আমি চাব লাগিব A, C আছে নাই যদিহে ইয়াত A, B থাকে আৰু B, C নাথাকে তেন্তে আমি কি ভেৰিফাই কৰিম ঠিক তেনেকুৱা কথা ইয়াত 3,3 আছে কিন্তু 3 ষ্টাৰ্ট হোৱা আৰু অৰ্ডাৰ পেয়াৰ নাই তেন্তে আমি ভেৰিফাই কৰিম জানো ইয়াত এইটো ক্ষেত্ৰত একো ভেৰিফাই কৰিবলগীয়া নাই ঠিক তেনেকৈ 4,4 ক্ষেত্ৰতো চোৱা 4 শেষ হৈছে এতিয়া 4 ষ্টাৰ্ট হোৱা কিবা অৰ্ডাৰ পেয়াৰ আছে নি 4 ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ মই দেখা নাই বা নাই তেন্তে 4,4 কাৰণেও ভেৰিফাই কৰিব নালাগে এইটোকো আমি আইডেণ্টিকেলি সঁচা বুলি ধৰি ল'ম ই মানে ছেটিছফাই কৰিছে বুলি ধৰি ল'ম যদি নাথাকে তেন্তে ভেৰিফাই কৰিব নালাগে কাৰণ ডেফিনেশ্যনতে লিখা আছে ইফ A belongs to R B belongs to A, B belongs to R B, C belongs to R তেন্তেহে ভেৰিফাই কৰিব লাগিব মানে A, C belongs to R হ'ব লাগিব যদি নাথাকে আমি চাবই নালাগে ঠিক আছে তেন্তে 4,4 আছে কিন্তু 4 ষ্টাৰ্ট হোৱা আৰু অৰ্ডাৰ পেয়াৰ নাই তেন্তে আমি ইয়াৰ কাৰণেও ভেৰিফাই কৰিব নালাগে তেন্তে নেক্সট এইটোলৈ আহা 1,2 আহা 1,2 এতিয়া 2 ষ্টাৰ্ট হোৱা কিবা অৰ্ডাৰ পেয়াৰ আছে নিচোৱা 2 ষ্টাৰ্ট হোৱা এইটো আছে 2,1 আছে তেন্তে ইয়াত কি থাকিব লাগিব 1,1টো থাকিব লাগিব 1,1টো আছে নাই আছে ঠিক তেনেকৈ 2 ষ্টাৰ্ট হোৱা আৰু কিবা অৰ্ডাৰ পেয়াৰ আছে নি আছে এইটো 1,2 and 2,3 ইয়াৰ পৰা আমি কি গম পাইছোঁ হেৰি সংগীতা ঠিকে কৈছিলে সংগীতা ঠিকে কৈছিলে ইয়াত হেৰিটো নাই গুড সেইটো লিখি লোৱা ইমান নহ'লে নট হ'লে বেয়া কথা হ'ব সেইটো এটা অৰ্ডাৰ পেয়াৰ বঢ়াই দিয়া নতুনকৈ নহ'লে চব নট হ'লে বেয়া কথা হ'ব 1,2 আছে 2,3 আছে অ'কে তেন্তে কি থাকিব লাগিব 1,3 থাকিব লাগিব আছে নাই আগতে নাছিলে মই এতিয়া এডিট কৰি পেলাই বনাই দিলোঁ ঠিক আছে তেন্তে এইটো হ'ল বাকীসকলে ধৰিব নোৱাৰিলা হে বাকীসকলে চবেই সহায় কৰি দিছিলে দেখোন ইয়াত 1,2 আছে 2,3 আছিলে তেন্তে 1,3 থাকিব লাগিছিলে ঠিক আছে 1,3টো মই লিখা নাছিলে এতিয়া লিখি দিলোঁ বাৰু অ'কে নেক্সট আৰু চাবলগীয়া আছে নেকি বাৰু নেক্সট চাবলগীয়া আৰু 2,1টো ল'লে 2,1 ষ্টাৰ্ট হোৱা কি আছে এইটো আছে 1,1 তেন্তে ইয়াত অৰ্ডাৰ পেয়াৰটো কি হ'ব লাগিব 2,1টো আছে নাই আছে ঠিক তেনেকৈ 1 ষ্টাৰ্ট হোৱা কিবা অৰ্ডাৰ পেয়াৰ আছে নি 2,1 আৰু 1,2 এইটো চালোৱেই বাৰু 2,1 1,2 এইটো চালোঁ ইয়াৰ পৰা কি পাব লাগে 2,2 পাব লাগে এইটো আছে ঠিক তেনেকৈ এইবাৰ এইটো লোৱা 2,3 লোৱা 2,3 ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ আছে নি আছে 3,3
তেন্তে ইয়াৰ পৰা আমি কি চাব লাগে 2,3 টো থাকিব লাগে আছে নে আছে তোমালোকে ভালকৈ চাই যালে মই কেনেকৈ ভেৰিফাই কৰিছোঁ ঠিক তেনেকৈ 1,3 1,3 কাৰণে 3 ষ্টাৰ্ট হোৱা এইটো আছে 3,3 তেন্তে ইয়াৰ পৰা আমি কি পাব লাগে 1,3 টো পাব লাগে আছে নে আছে অ'কে তেন্তে ৰিলেশ্যনটো অকণমান হেৰি কৰি ল'বা হা 1,3 টো ভৰাই দিবা এতিয়া তোমাক মই ইয়াতে একদম চিম্পলিফাই কৰি কথা এটা কৈ দিছোঁ চোৱা এটা ৰিলেশ্যনত যিবোৰ ৰিফ্লেক্সিভ টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকিব ৰিফ্লেক্সিভ টাইপৰ অৰ্ডাৰ পেয়াৰ মানে 1,1 2,2 3,3 এনেকুৱা টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ কথা কৈছোঁ যেতিয়া ৰিলেশ্যনটো ৰিফ্লেক্সিভ টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকিব তেন্তে সেইকেইটা এলিমেণ্টৰ কাৰণে আমি ভেৰিফাই কৰিবই নালাগে ট্ৰানজিটিভটো সেইটো ভেৰিফাই হ'বই সেইকেইটা এলিমেণ্টৰ কাৰণে আমি ভেৰিফাই কৰিবই নালাগে মই কি কৈছোঁ যেতিয়া এটা ৰিলেশ্যনত 1,1 2,2 মানে এনেকুৱা টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকিব তাৰ কাৰণে ভেৰিফাই কৰি চাবই নালাগে আল্টিমেট ভেৰিফাই হৈ যাব সেইটো কাৰণে মানে ইয়াত ছাপ'জ তেন্তে 1,1ৰ কাৰণে ভেৰিফাই হ'বই তুমি নেচালেও হ'ব ঠিক তেনেকৈ 2,2 কাৰণে ভেৰিফাই হ'বই নেচালেও হ'ব 3,3 কাৰণে হ'বই 4,4 কাৰণে হ'বই বাকীকেইটাহে তুমি ভেৰিফাই কৰি চাব লাগে ইয়াত চব 1,2 আছে 2a ষ্টাৰ্ট হোৱা এইটো 2,1 আছে তেন্তে ইয়াত 1,1 থাকিব লাগে আছে ঠিক তেনেকৈ ইয়াত 2a ষ্টাৰ্ট হোৱা আৰু এইটো আছে 1,2 আৰু 2,3 তেন্তে 1,3 থাকিব লাগে আছে অ'কে আৰু 2a ষ্টাৰ্ট হোৱা কিবা আছে নি নাই এইবাৰ এইটোলৈ আহা 2,1 এইকেইটাতো চাবই নালাগে এইকেইটা হ'বই 100% হ'ব এইবাৰ 2,1 লে আহা 1a ষ্টাৰ্ট হোৱা আছে নি এইটো আছে তেন্তে 2,3 থাকিব লাগে 2,3 আছে নাই আছে অ'কে ঠিকে আছে তেন্তে এইবাৰ এইটোলৈ আহা 2,3 3a ষ্টাৰ্ট হোৱা কিবা আছে নি 3a ষ্টাৰ্ট হোৱা একোৱেই নাই তেন্তে নেচালেই হ'ল 3a ষ্টাৰ্ট হোৱা এইটো আছে বাৰু মই এইকেইটাৰ লগত ভেৰিফাই নকৰিলেও হ'ব বুলি কৈছোঁ নহয় কাৰণ এইকেইটাই মানে ছেটিছফাই কৰিবই নেক্সট 1,3 3a ষ্টাৰ্ট হোৱা কিবা আছে নি এইকেইটাৰ ভিতৰত নাই তেন্তে নেচালেই হ'ল মানে তেন্তে এইটো ট্ৰানজিটিভ হ'বনে নহয় হ'ব বুজি পালা নাই এইটো বুজি পালা নাই কোৱাচোন এইটো সকলোৱে বুজি পালা নাই নে বাউন্স গ'ল ঠিক আছে পালা পটককৈ এইটো কৈ দিয়াচোন এইটো হয়নে নহয় হয় মই কি কৈছিলোঁ যেতিয়া ট্ৰানজিটিভ চিমেট্ৰিক টাইপ ৰিফ্লেক্সিভ টাইপৰ এলিমেণ্টবোৰ থাকিব তাৰ কাৰণে ভেৰিফাই নকৰিলেও হ'ল ইয়াত কি আছে 1,1 2,2 3,3 4,4 এইকেইটাৰ কাৰণে ভেৰিফাই নকৰিলেও হ'ব ভেৰিফাই কৰিলেও হ'ব নকৰিলেও হ'ব কাৰণ চোৱা 1,1 1a ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ নাই তুমি কেনেকৈ ভেৰিফাই কৰিবা 2,2 2a ষ্টাৰ্ট হোৱা অৰ্ডাৰ পেয়াৰ নাই তেন্তে এইটো আইডেণ্টিকেলি সঁচাই হ'ব মানে এইটো ট্ৰানজিটিভ হ'ব লাষ্ট এটা দিছোঁ ট্ৰানজিটিভৰ 1,1 2,2 3,3 4,4 1,2 2,1 নেক্সট 2,3 আজি ভালকৈ ৰিভাইজ কৰিবা হা কেনেকৈ খেলখন হৈ আছে মানে 3,2 এইটো চা অৰ্ডাৰ পেয়াৰকেইটা কি দিছোঁ মই কৈ দিছোঁ 1,1 2,2 3,3 4,4 1,2 2,1 2,3 3,2 নহয় ৰিজন 3,1 নাই স্যার কোনকেইটাৰ কাৰণে থাকিব লাগিছিলে সেইটো কৈ দিয়া আকৌ এইটো আছে এইটো থাকিব লাগিছিলে সেইটো কোৱা স্যার 1,2 1,2 2,3 কাৰণে 2,3 থাকিব লাগিছিলে অঁ 1,2 2,3 কাৰণে কি থাকিব লাগিছিলে 1,3 থাকিব লাগিছিলে যিটো নাই অ'কে গুড এটাই আমাক ফিল কৰি দিলে বাকীখিনি নাচালেও হ'ব ঠিক আছে এইটো নহয় নট ট্ৰানজিটিভ বুজি পালা নাই বাৰু ট্ৰানজিটিভখিনি বুজি পালা নাই চবতকৈ লাভ কনফিউজন থাকে ট্ৰানজিটিভত ৰিফ্লেক্সিভ চিমেট্ৰিক একদম সাধাৰণ কথা পটককৈ বুজি পাই যায় ৰিফ্লেক্সিভ মানে কি আছিলে একে টাইপৰ অৰ্ডাৰ পেয়াৰ থাকিব লাগিব চিমেট্ৰিক মানে কি আছিলে যদিহে a,b থাকে তেন্তে তাত b,a থাকিব লাগিব যদিহে দেই যদি নাথাকে চাবই নালাগে যদিহে a,b থাকে তেন্তে b,a থাকিব লাগিব যদিহে 1,4 থাকে তেন্তে 4,1 থাকিব লাগিব ঠিক আছে যদিহে থাকে আৰু ট্ৰানজিটিভত কি যদি a,b হয় যদিহে a,b থাকে ইয়াতো যদিহে শব্দটো আহে যদিহে a,b থাকে আৰু যদিহে b,c থাকে তেন্তে a,c থাকিব লাগিব যদি নাথাকে আমি ভেৰিফাই কৰিব নালাগে সকলোৱে বুজি পালা স্যার ঠিক আছে
পাইছে স্যাৰ তেন্তে আমি কি শিকিলোঁ প্ৰথম শিকিলোঁ আমি ৰিফ্লেক্সিভ ইলেশ্যন নেক্সট শিকিলোঁ চিমেট্ৰিক ইলেশ্যন নেক্সট শিকিলোঁ ট্ৰানজিটিভ ইলেশ্যন আৰু এতিয়া এটা শিকিম সেইটো হৈছে ইকুইভেলেন্স ইলেশ্যন নেক্সট ক্লাছৰ পৰা এক্সাৰচাইজ কৰিম হা ইকুইভেলেন্স ইলেশ্যন ইকুইভেলেন্স ইলেশ্যন মানে কি জানানে যদিহে এটা ইলেশ্যন ৰিফ্লেক্সিভ চিমেট্ৰিক আৰু ট্ৰানজিটিভ গোটেই তিনিটা হয় আকৌ কৈছোঁ যদিহে এটা ইলেশ্যন ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰানজিটিভ গোটেই তিনিটা প্ৰপাৰ্টি শ্ব' কৰে বাট গোটেই তিনিটাই হয় এটা ইলেশ্যন ধৰিলে সেইটো ৰিফ্লেক্সিভো হয় চিমেট্ৰিকো হয় আৰু ট্ৰানজিটিভো হয় তেন্তে সেই ইলেশ্যনটোক আমি ইকুইভেলেন্স ইলেশ্যন কওঁ কথাটো বুজি পালা গোটেই তিনিটাই হ'ব লাগিব ৰিফ্লেক্সিভো হ'ব লাগিব চিমেট্ৰিকো হ'ব লাগিব ট্ৰানজিটিভো হ'ব লাগিব যদিহে গোটেই তিনিটা হয় তেন্তে আমি তাক ইকুইভেলেন্স ইলেশ্যন বুলি ক'ম যদিহে নহয় তেন্তে তাক ইকুইভেলেন্স ইলেশ্যন নকওঁ A relation are in a set A is said to be an equivalence এইটো কি বুলি কয় অসমীয়াত কি বুলি কয় জংকিতা তোমাকে সুধিম কি বুলি কয় এইটো পাহৰি থাকিলোঁ সমতুল্য স্যাৰ সমতুল্য সমতুল্য হয় স্যাৰ সমতুল্য সমতুল্য হ'ব পাৰে মই নাজানো পাহৰি থাকিলোঁ it is called if it is সমতুল্য it is reflexive symmetric and transitive এটা ইলেশ্যনক ইকুইভেলেন্স ইলেশ্যন কেতিয়া ক'ব যদিহে ইলেশ্যনটো ৰিফ্লেক্সিভ হয় চিমেট্ৰিক হয় আৰু ট্ৰানজিটিভ হয় তেন্তে তাক ইকুইভেলেন্স ইলেশ্যন ক'ব ঠিক আছে এটা ইলেশ্যনক কেতিয়া ইকুইভেলেন্স ক'ব যদিহে ইলেশ্যনটো ৰিফ্লেক্সিভো হ'ব লাগিব চিমেট্ৰিকো হ'ব লাগিব ট্ৰানজিটিভো হ'ব লাগিব মানে যিকেইটা পঢ়িছিলোঁ আৰু প্ৰথম পঢ়িছিলোঁ ৰিফ্লেক্সিভ পঢ়িছিলোঁ তাৰপিছত ৰিফ্লেক্সিভ কেতিয়া হ'ব A, A belongs to R হ'ব লাগিব চিমেট্ৰিক কেতিয়া হ'ব যদি A, B আৰত থাকে B, A আৰত থাকিব লাগিব আৰু ট্ৰানজিটিভ কেতিয়া হ'ব যদি A, B আৰত থাকে B, C আৰত থাকে তেন্তে A, C আৰত থাকিব লাগিব আৰু এই গোটেইকেইটা যদি কণ্ডিশ্যন ফুলফিল হয় তাক তেন্তে ইকুইভেলেন্স ইলেশ্যন ক'ব বুজি পালানে সকলোৱে পালা সাগৰিকা বুজি পালা নাই সাগৰিকা দুগৰাকী আছে দুগৰাকীকে সুধিছোঁ এগৰাকী মেধি চাগে এগৰাকী কি জানো বৰা চাগে হয় ন মই সেটটো সাপোজ একেটাই লৈছোঁ লেট A ইকুৱেল টু 1 2 3 কোৱাচোন এইটো প্ৰথম ইকুইভেলেন্স ইলেশ্যন হয়নে নহয় তিনিটা বস্তু মানে চাব লাগিব ৰিফ্লেক্সিভ হ'ব লাগিব চিমেট্ৰিক হ'ব লাগিব আৰু ট্ৰানজিটিভ হ'ব লাগিব প্ৰথম কথা ৰিফ্লেক্সিভ হয় নাই ৰিফ্লেক্সিভ হয় 1 আছে 1,1 আছে 2 মেম্বাৰটোৰ কাৰণে 2,2 আছে 3 মেম্বাৰটোৰ কাৰণে 3,3 আছে 4 মেম্বাৰটোৰ কাৰণে 4,4 আছে নেক্সট চাব লাগে ৰিফ্লেক্সিভ হৈ গ'ল নেক্সট চাব লাগে চিমেট্ৰিক হয় নে নহয় চিমেট্ৰিক কি আছিলে যদিহে A, B থাকে তেন্তে B, A থাকিব লাগিব উল্টাটো থাকিব লাগিব 1,1 উল্টা কি 1,1 আছে নেক্সট 2,2 উল্টাটো কি 2,2 আছে 3,3 উল্টাটো কি হ'ব 3,3 আছে 4,4 উল্টাটো কি হ'ব 4,4 আছে তেন্তে এইটো ৰিফ্লেক্সিভো হ'ল চিমেট্ৰিকো হ'ল এবাৰ লাষ্ট চাব লাগে ট্ৰানজিটিভ আৰু ট্ৰানজিটিভত মই এটা কথা কৈছিলোঁ এইবোৰ মানে এনেকুৱা ৰিফ্লেক্সিভ মানে অৰ্ডাৰ পাবৰ কাৰণে ট্ৰানজিটিভ শ্ব' নকৰোঁ মানে নেচালেও হয় অট'মেটিক হ'বই তুমি চালেও হ'ব নেচালেও হ'ব অট'মেটিক হ'বই তেন্তে এইটো কি হয় ৰিফ্লেক্সিভো হ'ল চিমেট্ৰিকো হ'ল ট্ৰানজিটিভো হ'ল তেন্তে এইটো আমি ক'ব পাৰোঁ যে ইকুইভেলেন্স ইলেশ্যন হ'বনে নহয় হ'ব समझ में आया পৰীক্ষাত কুৱেশ্যন আহে বুলি কৈছিলোঁ যে এইটোৱে আহে এটা ৰিলেশ্যন কৰি দিব তোমাক ডিফাইন কৰি দিব সেইটো ইকুইভেলেন্স ৰিলেশ্যন হয় বুলি ছেটিছফাইড দেখাব লাগে শ্ব' কৰিব লাগে চাই নম্বৰ কাৰণে তুমি মানে একদম ধুনীয়াকৈ দেখাব লাগিব এইটো যে ৰিফ্লেক্সিভ হয় চিমেট্ৰিক হয় ট্ৰানজিটিভ হয় ধুনীয়াকৈ তিনিটা ষ্টেপ দেখাব লাগিব যদি ৰিফ্লেক্সিভ হৈ যায় চিমেট্ৰিক হৈ যায় ট্ৰানজিটিভ হৈ যায় লাষ্টত লিখি দিম হেন্স ইট ইজ এ ইকুইভেলেন্স ৰিলেশ্যন আৰু চাই নম্বৰ পাই গ'লা ঠিক আছে
আৰু এটা যদি মই এক্সাম্পল লওঁ এইটো কোৱাচোন ইমান কওঁতে ইজি লাগিছে 4x4 দিছ কওঁতে গম পাবা কনচেপ্টে সেইটো কওঁতে গম পাবা নহয় ইজিয়ে বাৰু ইমান টান নহয় এইটো কোৱেশ্যন কনচেপ্টে সেইটো লিখিব লাগিব ন ধুনীয়াকৈ চিষ্টেমেটিক তুমি মই মুখতে যেনে কৰিলোঁ পানী এইটো ৰিফ্লেক্সিভ দেখুওৱা চিমেট্ৰিক দেখুওৱা ট্ৰানজিটিভ দেখুওৱা সেইটো দেখাবতো লাগিব ন মোবাইলে কৈছে 4x4 দিছ মই মুখতে কৈ দিছোঁ এইটো ৰিফ্লেক্সিভ হয় চিমেট্ৰিক হয় ট্ৰানজিটিভ হয় দেখাব লাগিব হয় হয় কোৱাটো হয় কোৱাটো মানে ইজন দিব লাগে নহয় কোৱাজনে ইজন দিয়াচোন কেলে নহয় কোনে কৈছিলে নহয় হয়নে নহয় হয় মোক ইকুইভেলেন্স লাগে ৰিফ্লেক্সিবলে বাদ দি দিয়া এতিয়া ইকুইভেলেন্স লাগে গোটেই তিনিটা হ'ব why Sir, 1,3 নাই 1,3 নাই 1,3 থাকিব লাগিছিলে নি অঁ 1,3 থাকিব লাগিছিলে ঠিক আছে ওকে গুড প্ৰথম কথা আমি এফাল পা চাই যাম ৰিফ্লেক্সিভ হয় নে নহয় ৰিফ্লেক্সিভ হয় 1,1 আছে 2,2 আছে 3,3 আছে 4,6 আছে ৰিফ্লেক্সিভ হয় নেক্সট চিমেট্ৰিক চাব লাগে চিমেট্ৰিক চাব হ'লে উল্টাবোৰ থাকিব লাগে 1,1 উল্টাটো আছে 2,2 উল্টাটো আছে 3,3 উল্টাটো আছে 4,4 উল্টাটো আছে 1,2 উল্টা কি 2,1 আছে 3,2 উল্টা কি 2,3 আছে তেন্তে চিমেট্ৰিকো হ'ল নেক্সট চাব লাগে ট্ৰানজিটিভৰ কাৰণে এইকেইটাৰ কাৰণেতো চেকেই কৰিব নালাগে এইকেইটাৰ কাৰণে চে অট'মেটিক হ'বই নেক্সট 1,2 2,1 তেন্তে এই দুটাৰ পৰা আমি কি ক'ব লাগিব 1,1 থাকিব লাগে আছে নেক্সট আৰু 1 ষ্টাৰ্ট হোৱা কিবা আছে নি সৰি 2 ষ্টাৰ্ট হোৱা কিবা আছে নি 2 ষ্টাৰ্ট হোৱা এই লাষ্টটো আছে 1,2 আৰু 2,3 তেন্তে ইয়াৰ অৰ্ডাৰ পেয়া কি থাকিব লাগিব 1,3 থাকিব লাগিব কিন্তু 1,3 অৰ্ডাৰ পেয়াটো ইয়াত নাই চোৱা তেন্তে এইটো ইকুইভেলেন্স ৰিলেশ্যন নহয় কেলে নহয় এই ৰিফ্লেক্সিভো আছিলে চিমেট্ৰিকো আছিলে কিন্তু ট্ৰানজিটিভ নাছিলে কথাটো বুজি পালা ট্ৰানজিটিভ নহ'ল সেইকাৰণে এইটো ইকুইভেলেন্স ৰিলেশ্যন নহয় নট ইকুইভেলেন্স ৰিলেশ্যন নট ইকুইভেলেন্স ৰিলেশ্যন বস্তুখিনি এইখিনি অকণমান আজি ৰিভাইজ কৰিবা দেই ইজি নিচিনা লাগিছে কিন্তু কুৱেশ্যন কৰোঁতে বাউন্সাৰ যাব কিন্তু মই কৰিলোঁ ওপৰতে কৰিলোঁ মানে সেইটোৱে কুৱেশ্যন আহিব চ' ডেট ইকুইভেলেন্স ৰিলেশ্যন আহিব চ' ডেট ইট ইজ এ ইকুইভেলেন্স ৰিলেশ্যন 100% সেইটোৱে আহিব চাই নিবৰ কাৰণে কিন্তু মোৰ কাৰণে কোৱা নিচিনা ইমানো ইজি নহয় মানে ইজিয়ে বাৰু কিন্তু মানে প্ৰত্যেকটো ষ্টেপ দেখাব লাগিব এইটো ৰিফ্লেক্সিভ হৈছে চিমেট্ৰিক হৈছে ট্ৰানজিটিভ হৈছে দেখাব লাগিব মুখতে থিয়ৰিটো কৰিলোঁ মই এই তিনিটা দেখাব লাগিব কিন্তু কৰোঁতেহে মজা সেইটো ঠিক আছে এইডোখৰলৈ কাৰোবাক সুধিবলগীয়া আছে নি পটাপট কোৱা পটাপট মই দুটা ডেফিনেশ্যন লিখাই দিছোঁ অদৰকাৰী ডেফিনেশ্যন নেলাগে জাষ্ট এনেই লিখাই দিছোঁ আৰু লিখাব লাগে কাৰণে একো দৰকাৰ নাই এটা হৈছে এই ৰিলেশ্যনৰ মেইন টাইপ এইকেইটা মনত ৰাখিলে হ'ব দেই ৰিলেশ্যনৰ মেইন টাইপ এইকেইটা মনত ৰাখিলে হ'ব এটা হৈছে ৰিফ্লেক্সিভ নানটো হৈছে চিমেট্ৰিক নানটো হৈছে ট্ৰানজিটিভ আনটো হৈছে ইকুইভেলেন্স তাৰ উপৰিও মই এটা দুটা আৰু লিখাই দিছোঁ এমটি ৰিলেশ্যন এইকেইটা ইমান এমটি ৰিলেশ্যন মানে কি আৰু য'ত এটাও মেম্বাৰ নাথাকে এইটো কথা নি আৰু কিতাপত লিখা আছে কাৰণে লিখি দিছোঁ আৰু কিতাপৰ প্ৰথম ডেফিনেশ্যন এইটোৱে দিয়া আছে এমটি ৰিলেশ্যন কিন্তু মই লিখা আছোঁ দেৰিকৈ কিতাপত যদি চোৱা তোমালোকৰ প্ৰথম ডেফিনেশ্যন এইটোৱে দিয়া আছে এই ৰিলেশ্যন are in a set A is called an empty relation if
no element of A is related to any element of A. মানে ইয়াত এটা সেট লৈছে A আৰু যেটো আনটো সেট লৈছে হেতু A লৈছে ইহতৰ ওচৰত কিবা অৰ্ডাৰ পেয়াৰ থাকে এলিমেন্ট থাকিব পাৰে এমটি ৰিলেশন মানে ইহতৰ ওচৰত যে এলিমেন্ট নাথাকে হেতু কোনো মিনিং নাই ইহতৰ ওচৰত এলিমেন্ট থাকিব পাৰে এই ওচৰত ধৰিলা তিনটা এলিমেন্ট আছে ইয়াতো এই ওচৰত তিনটা আছে যে ইয়াতো তিনটা আছে ধৰিলা কিন্তু ইয়াত কি কৈছে এক ডেফিনেশন দছা a relation r in a set a is called empty if no element of a is related to any element of a মানে ইয়া a সেটৰ এটাও এলিমেন্টে যদি a সেটৰ বাকি আনটো সেটৰ লগত ৰিলেট নকৰে মানে ৰিলেশন মানে ৰিলেট নহয় মানে সম্পৰ্কিত নহয় তেন্তে তাক এমটি ৰিলেশন কব যদি ইয়াত সম্পৰ্কিত নহয় ধৰিলা তেন্তে এ যেটো ৰিলেশনত কিবা অৰ্ডাৰ পে আহিব নি যদি হে প্ৰথমটো লগত সম্পৰ্কিত হলতেন ধৰিলা এটো 1 এটো ধৰিলা a তেন্তে আমি অৰ্ডাৰ পে লিখিলোতেন 1, a ঠিক তেনেকে ধৰিলা প্ৰথমটোৱে দ্বিতীয়টোৰ লগত যদি সম্পৰ্কিত হলতেন তেন্তে মই ইয়াত অৰ্ডাৰ পে লিখিলোতেন 1, b যদি নহয় এনেকে যদি সম্পৰ্কিত নহয় মানে ৰিলেশন নকৰে তেন্তে ইয়াত এই আৰত কিবা মানে এলিমেন্ট আহিব জানো আৰত একো এলিমেন্ট নাহে আৰত একো এলিমেন্ট নাহে তাকে মেথছৰ ভাষাত কেনে লিখিম r = 5 তেন্তে এটুকে এমটি ৰিলেশন কৰে এমটি ৰিলেশন মানে এটু কনফিউজন নলবা সেটু যে এমটি হ'ব লাগিব সেটৰ ওচৰত মেম্বাৰ থাকিব পাৰে কিন্তু সেট গিটাৰ মাজত কোনো ধৰণৰ ৰিলেশন নাথাকে এটা পা আনটোলে কোনো ধৰণৰ ৰিলেশন নাথাকে মেম্বাৰবোৰ মাজত মানে যেটো r পাম আমি r টু এমটি হ'ব ঠিক আছে মানে ম্যাথমেটিক্যাল যদি আমি এটা লাইনত কৈ দিও that is r = কি হ'ব 5 r = 5 which is a subset of a কৈছে ইয়াকে কয় এটো কি বুলি কয় এমটি কয় নাল সেট বুলি কয় বা এমটি হেকানে আমি কি গম পালো ৰিলেশন এটা এমটি ৰিলেশন হ'ব হলে সেট গিটা যে এমটি হ'ব লাগিব তাৰ লগত কোনো কথা নাই সেট গিটাৰ ওচৰত অবিয়াসলি মেম্বাৰ থাকিবই এটা সেট গিটা যিবু মেম্বাৰ আছে মেম্বাৰবৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাথাকে ঠিক আছে মানে r5 হ'ব আৰু ওচৰত আমি কিছুমান অৰ্ডাৰ পে পাব লাগিছিলে এনেকে অৰ্ডাৰ পে পাব লাগিছিলে য'ত প্ৰথম অৰ্ডাৰ এলিমেন্টটো প্ৰথম সেটটো হ'ব লাগিছিলে দ্বিতীয় এলিমেন্টটো দ্বিতীয় সেটটো হ'ব লাগিছিলে কিন্তু তেনেকুৱা ধৰণৰ অৰ্ডাৰ পে নাপাও বুজি পালা এমটি ৰিলেশন দৰকাৰ নহয় ইনে জাস্ট লিখা দিছো এ নিলিখো নহয় লিখা সব বস্তু পৰীক্ষা কাৰণে লিখে নিকি পৰীক্ষাত ভাল হ'বলো লাগে ধৰিলা তুমি ভৱিষ্যতে কাবাক পঢ়াব লাগে টিচাৰ বনিলা ধৰিলা তুমি অবিয়াসলি যদি কিবা পাহৰিলা 12 কি বহিবই চাবা যদি তোমাৰ এইবোৰ বস্তু লিখাই নাথাকে কেনেকৈ পঢ়াবা লোকক না বস্তু এখানে ধুনিয়াকে লিখিব লাগে নট অনলি পৰীক্ষা দেই নিজৰ পাৰপজৰ কাৰণেও ধুনিয়াকে বস্তুবোৰ লিখিব লাগে হয় বাও বহুতে টিচিং লাইনত নোযোৱা কিন্তু বহুতেটো টিচিং লাইনত যাবা টিচিং লাইনত গলে তোমাৰ মানে বস্তুবে সহায় কৰে তুমি কিতাপ এখন ফলো কৰি বস্তুখিনি কৰিছা বা তোমাৰ নিজৰখিনি হেই ফলো কৰিছা মানে মেইন হেতু তাত বহুত ডিফাৰেন্স টা থাকে ঠিক আছে ওকে বুজি পালা সাগে এমটি ৰিলেশনটো পালো ওকে স্যার যি সকলে ভাল জায়গাত ক্লাস কৰা এনে কথাটো কৈছো বা সব টিচাৰ ভাল মই এইটো কথা কোৱা নাই ভাল জায়গাত ক্লাস কৰা ভাল কলেজত ক্লাস কৰা তেওঁলোকে পৰাপক্ষত এনে ভাল লাগিলে বেয়া লাগিলে ক্লাসবোৰ মানে মিস নকৰিবা হেতু এটা ইম্পৰ্টেন্ট ৰিজাল্ট হেতু মানে নোটবোৰ এজন টিচাৰ যিবোৰ ভাল টিচাৰ নোট দিয়ে বা বহুত ধুনিয়া নোট দিয়ে বহুত ভাল কিতাপৰ ৰেফাৰেন্সত নোট দিয়ে বা এজন ভাল টিচাৰ ভাল কলেজ এখনত যিবোৰ লিখায় হেবু বহুত ধুনিয়াকে লিখায় হেকি নোটে তোমাক ভৱিষ্যতে সহায় কৰিব ভৱিষ্যতে কিবা কাৰণে ধৰিলা তুমি টিচিং লাইনত আছা টিচিং লাইনত নাথাকিলো ইভিজনৰ কাৰণে কিবা কাৰণে তুমি পঢ়িবলগীয়া হ'ল বহুত সহায় কৰে হেবু হেকানে যদিহে যি সকলে যদিহে কলেজতে ভালকে নপঢ়ায় এনে আৰু তেতিয়াটো এনে লাভ নাই হেতু কথা কোৱা নাই যি সকল যিবোৰ কলেজত ভালকে লিখায় ভালকে পঢ়ায় ক্লাছবোৰ কৰিবলৈ চাবা যি টিচাৰ নহওক কলেজ বুলিয়ে নহওক যদি টিউচনতো ধুনিয়াকে লিখি যাবা ধুনিয়াকে বস্তু হেবু সহায় কৰে পাছত মোৰটো একদম হৌপাক বহি কালেকচন আছে ওকে ইউনিভাৰ্সাল ৰিলেশন মই ভুল কলা ঠিক আছে ইউনিভাৰ্সাল ৰিলেশন কথা জালাত ভুল কৰি দিলো ইউনিভাৰ্সাল ৰিলেশন মোসত কেমিষ্ট্ৰি বহি আছে কৈছো এবাৰ 12 মই ঘৰলৈ গলে তোমালোকক দিম বাৰু ক্লাস নকৰিলো কেমিষ্ট্ৰি হেই কেমিষ্ট্ৰি আছে আসামিজ আছে সাগে চাবগৈ লাগিব আসামিজ মেবি কিতাপ চেঞ্জ হল নি পাহৰিছো লিখা ঠিক আছে লিখা এটো এ ৰিলেশন
সেইটোৱে মানে কাৰ ওচৰত তুমি টিউশ্যন কৰিছা এইটো বহুত মেটাৰ কৰে আৰু মই কেমেষ্ট্ৰি একদম হেভি টিচাৰ এজনৰ ওচৰত টিউশ্যন কৰিছিলোঁ মানে আল্টিমেট লিখায় A relation R in a set A is called an universal relation এইটো কি হ'ব আৰু প্ৰথম সেটটো প্ৰত্যেকটো এলিমেন্টে যদি দ্বিতীয় সেটটো প্ৰত্যেকটো এলিমেন্টৰ লগত যদি ৰিলেশন কৰে সেইটোকে ইউনিভাৰ্সেল ক'ব যদি এটাও নকৰে তেতিয়া এমটি ক'ব একদম নামতে ওলাই আছে কথাটো এই ৰিলেশন R in a set A is called an universal relation if প্ৰত্যেক এলিমেন্টে প্ৰত্যেক এলিমেন্টৰ লগত ৰিলেশন কৰিব লাগিব if each element of A is related to every elements of that is আমি এটা কথা ক'ব পাৰো R টো কি হ'ব তেন্তে প্ৰত্যেকটো এলিমেন্টৰ লগত ৰিলেশন কৰিছে তাৰ মিনিংটো আমি কি ক'ব পাৰিছো ক'ব পাৰিবা নে R টো কি হ'ব বাৰু R টো কি হ'ব কোনোবা কাবা আইডিয়া আছে কোনে বুজি পাইছা চাওঁচোন কোৱাচোন R টো কি হ'ব R টো কি হ'ব A cos A হ'ব কথাটো বুজি পালানে কোনে কৈছিলা A cos A মুন চা আমি A cos A মানে কি শিকিছিলো A cos A মানে কাৰ্টেছিয়ান প্ৰডাক্টত কি শিকিছিলো প্ৰত্যেকটো মেম্বাৰ লগত ৰিলেট কৰে ঠিক তেনেকৈ এতিয়া ইউনিভাৰ্সেল সেটত মানে ইউনিভাৰ্সেল ৰিলেশনত কি শিকিলো ইউনিভাৰ্সেল ৰিলেশনত A সেটত থকা প্ৰত্যেকটো মেম্বাৰে এই আনটো সেটৰ প্ৰত্যেকটো মেম্বাৰৰ লগত ৰিলেট কৰিব মানে বেসিক্যালি আমি ঘুৰি পকি গলে প্ৰথমটোৰ লগত কৰিব প্ৰথমটোৱে সেকেন্ডৰ লগত কৰিব প্ৰথমটোৱে থাৰ্ডটোৰ লগত কৰিব প্ৰথমটোৱে ফ'ৰটোৰ লগত কৰিব তেনেকৈ গৈ আমি গোটেইটো A cos A টোৱে পাই যাম গোটেইটো কি পাই যাম A cos A পাই যাম যদি প্ৰথমত যদি তিনটা এলিমেন্ট থাকে নেক্সটত যদি চাৰিটা এলিমেন্ট থাকে তেন্তে ইহতৰ A cos A টোত কেইটা এলিমেন্ট থাকিব 12টা এলিমেন্ট থাকিব ঠিক আছে ঠিক তেনেকৈ আৰটো তেন্তে 12টা এলিমেন্টে থাকিব যদি এনেকুৱা হয় তেতিয়া আমি কম যে হেতু এটা কি হ'ব ইউনিভাৰ্সেল ৰিলেশন হ'ব মানে প্ৰথম সেটটো প্ৰত্যেকটো এলিমেন্টে আনটো সেটৰ প্ৰত্যেকটো এলিমেন্টৰ লগত যদি ৰিলেট কৰে মানে বেসিক্যালি ঘুৰি পকি ক'ব গ'লে R টো যদি A cos A হয় তেন্তে তাক আমি ইউনিভাৰ্সেল ৰিলেশন কম বুজি পালানে আৰু এটা লাইন লিখাই এই দিছো নেক্সট ক্লাছত আমি এক্সাৰসাইজৰ কোৱেশ্চন কৰিম হা আজি বস্তুখিনি ৰিভাইজ কৰিবা both empty relation and universal relation কোনবা মেছেজত কিবা কৈছা নি টিউশন কৰিলে মই বহিখন দি দিম নিজে লিখি লবি মোপ্ৰাণ চিত্ৰকৰ আমাৰ ইয়াৰ নি টিচাৰজন আমাৰ তাই হয় এতিয়া আমাৰ তা নহয় বাৰু কিন্তু মই তাতে লোৱা ঘৰতে লোৱা both empty relation and universal relation are sometimes called trivial relation trivial TRIVIAL মানে কেতিয়া মানে এমটি ৰিলেশন আৰু ইউনিভাৰ্সেল ৰিলেশন দুইটা কেতিয়াবা ট্ৰিভিয়াল ৰিলেশন বুলি কোৱা হয় ঠিক আছে এমটি ৰিলেশন আৰু ইউনিভাৰ্সেল ৰিলেশনক কি বুলি কোৱা হয় ট্ৰিভিয়াল ৰিলেশন বুলি কোৱা হয় ঠিক আছে তেন্তে ৰিলেশনৰ কনসেপ্ট গুটেখিনি শেষ হৈছে ইলেকশনৰ থিওৰি শেষ হৈছে নেক্সট ক্লাছৰ পৰা আমি কোৱেশ্চন কৰিম কোৱেশ্চন মানে এক্সাৰসাইজৰ কোৱেশ্চনবোৰ কৰিম কিবা যদি ৰিলেশন আজি যি শিকালো আগৰ ক্লাছত কিবা যদি কনফিউজন আছে উঠা এক্সাৰসাইজৰ কোৱেশ্চনবোৰ মই কৈছো হে থিওৰিটো একদম ইজি ম্যাক্সিমাম কোৱেশ্চনত কি আহিব সো দ্যাট ইট ইজ এ ইকুইভ্যালেন্স ৰিলেশন কিন্তু দেখাতেহে বিহু লাগে কেতিয়াবা কিছুমান কোৱেশ্চনত গতিকে এক্সাৰসাইজ অলপ প্ৰেক্টিস কৰিব লাগিব কোৱেশ্চনবোৰ থিওৰি নাই থিওৰি হেতুৱে তুমি যদি এবাৰ ৰিফ্লেক্সিভ ৰিলেশন মাইন্ডত ভৰাই লোৱা সিমেট্ৰিক ৰিলেশন মাইন্ডত ভৰাই লোৱা ট্ৰানজিটিভ ৰিলেশন মাইন্ডত ভৰাই লোৱা হে একেখিনি বস্তু ৰিপিট হৈ থাকিব প্ৰত্যেকটো কোৱেশ্চনত একেটা বস্তুই কিন্তু তুমি কেনেকৈ ভাবি পাইছা হেতু মেইন কথা ঠিক আছে সকলোৱে ক্লিয়াৰ বুজি পালা নো ডাউট আউট অফ ডাউট ক্রিস্টাল ক্লিয়ার পালো স্যার গুড তেন্তে দিয়া আজিলে হ'ব